অতি শ্ৰদ্ধাৰ আমন্ত্ৰিত মুখ্য বক্তা ডক্টৰ জগদীশ্বৰ গোস্বামী তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই উত্তম বাইলু ডাঙৰীয়াক অনুৰোধ জনাইছো আৰু এটি ফ্লাৱাৰ বুকেদি আমাৰ মন্ত্ৰী গগৈ দাই তেখেতক সম্বৰ্ধনা আমাৰ শিৱসাগৰ পৰম প্ৰেমময় শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শিৱসাগৰৰ মন্দিৰ তৰফৰ পৰা ডক্টৰ জগদীশ্বৰ গোস্বামী দেৱলৈ আন্তৰিক অভিনন্দন জনাই আজিৰ স্থলাচনা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে সকলো উপস্থিত দাদা আৰু মাসকল পৰম বিকাশ শ্ৰী চৰণত প্ৰণিপাত জনাই বিশেষ অকণমান যি জানো সেই কথাখিনি বা আলোচনা হিচাপে নহয় বা আপোনালোকৰ লগত কথা পাতি কিবা এটা বস্তু শিকিম বুলি বিশ্ব আলোচনা এনেকৈ ডাঙৰ মঞ্চত কেতিয়াও কৰি পোৱা নাই আৰু অকণমান কেনেকেনো মই এই সাগৰখনলৈ আহিলোঁ সেই কথাটো অকণমান জনাই দিছোঁ আপোনালোকক। কিছুমানে যে কয় যে আমাৰ কোনো চইচ নাছিল, তাৰমানে ঠাকুৰক পাম, ঠাকুৰক ধৰিম, ভাল কথা চিন্তা কৰিম, এইটো আমাৰ চইচ নাছিলে। এইকাৰণে নাছিলে কাৰণ মা দেউতা সৰুৰে পৰা ঠাকুৰক দেখা, আৰু যিহেতু মা দেউতাই ঠাকুৰক দেখিছে, ঠাকুৰক নেদেখা মানুহবিলাকৰ মুখৰ পৰা ঠাকুৰৰ কথা শুনা আৰু ঠাকুৰক দেখা মানুহৰ পৰা ঠাকুৰৰ কথা শুনা, এই কথাটোৱে বেলেগ, এটা বেলেগ স্পন্দন এটা অনুভৱ কৰা যায়। আৰু এই তেনেকুৱা ধৰণৰ মানুহবিলাকৰ লগত কথা পাতি ইমান ভাল লাগে, যেনেকৈ আজি মই বহুত দিনৰ মূৰত আকৌ পাপুদাৰ লগত কথা পাতিছোঁ। কি কথা পাতিছোঁ কি জানি পাপুদায়ো নাজানে, ময়ো নাজানো, কিন্তু ভাল লাগিছে। এই যে ভাল লগা অনুভৱটো, এই ভাল লগা অনুভৱটোৱে হ'ল ঠাকুৰৰ অনুভৱ বুলি মই ভাবোঁ। মই বৰ বেছি কিতাপ নপঢ়োঁ, সৰুৰে পৰা খেলি ভাল পাওঁ, সংগীতত থাকি ভাল পাওঁ। কিতাপ বুলি ক'লে টোপনি ধৰে, একদম নপঢ়িছিলোঁ, গতিকে এতিয়াও নপঢ়োঁ। সঁচা কথা কৈছোঁ, যিখিনি জানো বা যিখিনি বুজি পাইছোঁ বা যিখিনিক লৈ মই নিজৰ জীৱনটোক চলাই লৈ গৈছোঁ, সেইখিনি কিন্তু খালী দেউতা মাৰ সংস্কাৰ, ঠাকুৰক ভাল পোৱা মানুহখিনি আমাৰ ঘৰলৈ আহে, তেখেতসকলক শুনি পেলাই শিকা সংস্কাৰ, মন্দিৰত গৈ লগ পোৱা সংস্কাৰ। মন্দিৰত কিন্তু সঁচা কথা কৈছোঁ দেই, প্ৰাৰ্থনা কৰিব কেতিয়াও যোৱা নাছিলোঁ, কিন্তু মন্দিৰত গৈছিলোঁ খালী খেলিবৰ কাৰণে, কাৰণ মন্দিৰত ডাঙৰ ফিল্ড এখন আছিলে আৰু মন্দিৰত যোৱা মানে আমাৰ সমনীয়া ল'ৰা ছোৱালী আহিছিলে, গতিকে সিহঁতক লগ পাম, খেলিব পাম, আৰু মা দেউতাহঁতৰ চকুৰ পৰা অকণ দূৰত থাকিম, কাৰণ মন্দিৰত যোৱাৰ লগে লগে মা দেউতাক আমিও চিনি নাপাওঁ, মা দেউতাইও আমাক চিনি নাপায়। মা দেউতা ব্যস্ত হৈ যায়, পূজ্যপাঠ দাদা অহা, আমি পূজ্যপাঠ দাদা বুলি কৈছোঁ, এইকাৰণে ইয়াৰ আগৰ আচাৰ্য। গতিকে ঘৰুৱা সম্পৰ্ক আছিলে মা দেউতাহঁতৰ লগত, আমাৰ মামাহঁতৰ লগত। গতিকে মা দেউতা তেখেতসকল আহিলে, ঠাকুৰ ফেমিলি কোনোবা মানুহ আহিলে গম নাপায় আৰু এখন বেলেগ এখন দুনিয়াত থাকে, ৰাজ্যত থাকে। আমিও বৰ ভাল পাওঁ, আমাক কোনো খাইছ নাই খোৱা, খেলিছ নাই খেলা, সোধা মানুহ নাই, আমি খালি খেলোঁ মন্দিৰত গৈ, সেইকাৰণে ভাল লাগে। এই যে পৰিৱেশ এটা পাইছিলোঁ, তাৰপিছত আজি বহুত বছৰৰ মূৰত এনেকুৱা ধৰণৰ পৰিৱেশ এটা মনৰ ভাৱ হ'ল, যেতিয়া মই সোমাই আহি মন্দিৰৰ ভিতৰত সোমাই গৈছোঁ,
লগে লগে কৈছোঁ কি এই মন্দিৰৰ ভিতৰত সোমাই পেলাই মোৰ গুৱাহাটী মন্দিৰৰ মনত পৰিছে যে গুৱাহাটী মন্দিৰত আগতে ৰাতিপুৱা প্ৰাৰ্থনা কৰিব গৈছিলোঁ। আচ্ছা, প্ৰাৰ্থনা কৰিব আকৌ গৈছোঁ দেই, প্ৰাৰ্থনা কৰিবৰ কাৰণে ভক্তিৰ কাৰণে যোৱা নাছিলোঁ। ৰাতিপুৱা দৌৰিব যাওঁ, ৰাতিপুৱা দৌৰিব গৈ পেলাই প্ৰাৰ্থনা কৰিলেহে কিছুমান মানুহক লগ পাওঁ, গতিকে প্ৰাৰ্থনাত সোমাওঁ। প্ৰাৰ্থনা কৰাৰ পিছত মুন্নাদা বুলি আমাৰ গুৰু ভাই দোকান এখন আছিলে, মুন্নাদাৰ দোকানত ৰাতিপুৱা চুজি বনায়। কোনোবা নহয় কোনোবাই মৰম কৰি পেলাই মোক চুজি খুৱাবলৈ গৈছে, মোৰ এতিয়াও মনত আছে। চাওঁ তাৰমানে কাক লগ পাওঁ। প্ৰাৰ্থনা কৰাৰ পিছতে কোনোবা নহয় কোনোবাই ক'ব, বাবা আহিছ, কিবা খাইছ নেকি? নাই খালোঁ, নাই খোৱা বুলি কওঁ, তেতিয়াহে চুজি খুৱাব। এই ঠিক তেনেকৈ চুজি খাবৰ কাৰণে আমি ৰাতিপুৱা প্ৰাৰ্থনা কৰিব পাৰোঁ। মানে কাৰণ মই দৌৰিব গৈছিলোঁ আগতে ৰাতিপুৱা, এই দৌৰিব যাওঁ। ঠিক তেনেকৈ খেলা আৰু সংগীতত বেছি হেৰি আছিলে, গতিকে কোনোবাই যদি কয় পঢ়ছোন ঠাকুৰৰ কিতাপ এখন পঢ়ছোন, এই নপঢ়োঁ, পঢ়া বুলি ক'লে দৌৰোঁ আৰু। কিন্তু সেই বস্তু এটা যে সোমাই গ'ল ভিতৰত, ভাৱ এটা সোমাই গ'ল, শক্তি এটা সোমাই গ'ল, সেই অনুভৱ এটা সোমাই গ'ল, সেই অনুভৱটোৱে আজিলৈ আমাক একদম চিধাকে ৰাখিছে, কিন্তু একদম চিধাকে ৰাখিছে। মোক পূজ্যপাত দাদা, ইয়াৰ আগৰ আচাৰ্যদেৱে তেখেতৰ পৰা মই নাম পাইছোঁ। আৰু তেখেতক দেখিলে সেইটো সময়ত সৰু আছিলোঁ, ভগৱান দেখা যায়। তেখেতক দেখি ভাল লাগে, হাঁহিটো চাই ভাল লাগে, এই কোমল কোমল আঙুলিকেইটা চুব ইচ্ছা যায়। আৰু যদি বহি থকা যায় তেতিয়া মনত ভাৱ হয়, যদি কিবাকে যদি দাদাৰ ভৰিখন চুব পালোহেঁতেন, ভাবিবহে পাওঁ। পুতুকে দাদাই কি কৰিলে, এই এদিকে আয়, বেংগলীতে কয়, অল্প পাওঁটা টিপে দিছে। গতিকে কি বুলি ভাবোঁ, টেলিপেথি বুলি কওক নে মহাপুৰুষ বুলি কওঁ, ভগৱান বুলি কওঁ, এই নৰ্মেল মানুহ এজন বুলি কওঁ, যিজনে অকণমান সিদ্ধ, মানে ভাল কিবা এটা সিদ্ধ আছে, সিদ্ধ পুৰুষ বুলি কওঁ, কি বুলি কওঁ নাজানো, আৰু মুঠতে ভাল লাগিছিল। ঠাকুৰক যিহেতু দেখা নাই, যিহেতু ঠাকুৰৰ নাতিনীয়ে যদি এনেকুৱা হয়, ঠাকুৰ কেনেকুৱা হ'ব আছিলে চাগে। গতিকে মই সুধো নহয়, মই বহুত প্ৰশ্ন কৰিছিলোঁ, তাৰমানে বহুত প্ৰশ্ন কৰোঁ, মাক প্ৰশ্ন কৰোঁ, মায়ে অতিষ্ঠ হৈ যায়, এই ইমান প্ৰশ্ন নকৰি দিছোঁ, পিছত বুজি পাবি নহয়। মোৰ কথাটো হ'ল কি, পিছত বুজি পাম নে নাপাম নাজানো, মোক আজিয়ে লাগিব। গতিকে কিছুমান মানুহ আহিছিলে, এজন বহুত বয়সস্থ ককা আহিছিলে, তেখেতক দেখি বৰ ভাল লাগে। এতিয়া মোক মায়ে কয়, যাচোন ককাক যি সুধিব আছে সুধ, ককাই চব জানে। মই ককাক ইমানেই প্ৰশ্ন কৰোঁ আৰু ককাই ইমানেই ভাল পায়, চব প্ৰশ্নৰ উত্তৰ দিয়ে। আমি ৰৈ থাকোঁ, ককা কেতিয়া আহিব, চব সুধোঁ, তাৰমানে এভৰিথিং সুধোঁ। ভগৱাননো কি, কিয়নো ল'ব লাগে, মহাপুৰুষনো কি, ভাল নাম নল'লেনো কি হয়, নাম ল'লেনো কি হ'ব, আৰু মই আগলৈ কি হ'ম কি নহ'ম, নামে কেনেকৈ মোক সহায় কৰিব, এইবিলাক প্ৰশ্ন আছিলে সৰু ল'ৰাৰ মনত। গতিকে মায়ে কিন্তু, দেউতাই কিন্তু কেতিয়াও নকয় যে এই প্ৰশ্ন নকৰিবি, সদায় কয় সেই তেখেতৰ তাত যাচোন, তেখেতক শুন, তেখেতে গোটেইখিনি কৰি দিব। ঠিক তেনেকৈ আমাৰ সময়ত এভিনিউজবিলাক আছিলে। এভিনিউজ মানে আমাৰ ঘৰলৈ মানুহ আহিছিলে, সুধিব পৰা জেগা আছিলে। ঠিক তেনেকুৱা এভিনিউজবিলাক এতিয়া চাগে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক দিব পৰা নাই। সেইকাৰণে চাগে সিহঁতৰ মনবিলাক, চিন্তা ভাৱনাবিলাক অকণমান বেলেগ হৈ গৈছে। এইটো বেয়া ভাল বুলি কেতিয়াও নকওঁ, কাৰণ প্ৰত্যেক যুগত পৰিৱৰ্তন এটা হয়। আমি যদি যুগৰ পৰিৱৰ্তনক যদি আমি আঁকোৱালি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি যুগত থকা যোগ্য নহয়। এতিয়া যদি আমাৰ সময়ত কি আছিলে, বা আমাৰ দেউতাহঁতৰ সময়ত কি আছিলে, বিয়াৰ সময়ত ল'ৰা আৰু ছোৱালীজনী কেতিয়াও লগে নাপাইছিলে।
ইভেন হোমৰ গুৰিটো দেখা নাপায় কাৰণ পুৰণি থাকে। আমাৰ সময়ত কি হৈছিলে, আমি এটলিষ্ট লগ পাই কথা পাতি বিয়া পাতিছিলোঁ। এতিয়া নেক্সট জেনেৰেশ্যন কি হৈছে, এতিয়া নেক্সট জেনেৰেশ্যন বহুত আগতে লগ পায়, সিহঁতে বহুত ভালকে চিনি পায়, তাৰ পিছতহে আমি গম পাওঁ যে এইজনী ছোৱালী এইজন ল'ৰাই ঠিক কৰি থৈ দিছে। ইয়াৰ পিছত বা কি হয়, গতিকে এই জেনেৰেশ্যনটোক আমি বেয়া বুলি ক'ব নোৱাৰোঁ, কাৰণ সিহঁতে বেলেগ এটা পৰিৱেশ পাইছে, আমি বেলেগ এটা পৰিৱেশ পাইছোঁ। কিন্তু তাৰ মাজতে যিটো বেছ, যিটো ফাউণ্ডেশ্যন, সেইটো আমাৰহে বেছি চেলেঞ্জ। কিন্তু আমি কেনেকৈ দিব পাৰোঁ, আমি যদি ভালকৈ বুজি পাওঁ তেতিয়াহ'লে কিন্তু আমি ভালকৈ কাৰোবাক বুজাব পাৰিম। মই এজন শিক্ষক, মই সদায় ল'ৰা ছোৱালীবিলাকক কওঁ, যিয়ে প্ৰশ্ন নাথাকক কিয় তহঁতৰ মনত, তহঁতি উল্টাই পুল্টাই প্ৰশ্ন কৰ মোক, কাৰণ মই কনফিডেণ্ট যে সিহঁতৰ যি প্ৰশ্ন থাকে মই কৰিব পাৰিম। ঠিক তেনেকুৱাকৈ জীৱনক লৈ, পৰম পুৰুষক লৈ, পৰম পিতাক লৈ যদি আমাৰ মনত কিবা খোকোজা থাকে, আমি কিন্তু বেলেগক বুজাব নোৱাৰিম। আমাৰ মনটো চাফা হ'ব লাগিব, আমাৰ বিশ্বাসটো হ'ব লাগিব, তেতিয়াহে আমি বুজাব পাৰিম। চবতকৈ ডাঙৰ চেলেঞ্জ কিন্তু আমাৰ। এই নেক্সট জেনেৰেশ্যনটো যদি ভাল নাম নাপায়, ভাল যদি এনভাইৰনমেণ্ট নাপায়, ভাল যদি কালচাৰ নাপায়, স্বভাৱ চৰিত্ৰ যদি ভাল নহয়, কয় নহয় যে ঘৰত কিজানি ভালকৈ ভাল পৰিৱেশ পোৱা নাই। সঁচা কথা, শুনিব বেয়া হ'লেও সঁচা। ভাল স্কুল এখনত পঢ়াৰ লগে লগে ল'ৰাটোৰ ছোৱালীজনীৰ IQ লেভেলটো ভাল হৈ যায়। সেইকাৰণে মাক বাপেকে কি বুলি ভাবে, ভালতকৈও ভাল কলেজখনত পঢ়ক। ঠিক তেনেকৈ ভালতকৈও ভাল সংস্কাৰ এটা পাওঁ ঘৰত, সেইটো প্ৰাইম কনচাৰ্ণ হ'ব লাগে আমাৰ মাক দেউতাকবিলাকৰ। আৰু ইয়াতে বহুত ইয়াং ল'ৰা ছোৱালী আছে, মই এটা কথা কওঁ, মনত যদি কিবা এটা আছে সেইটোকে সুধি দিবা। তাৰমানে মই লেকচাৰ দিয়াৰ একদম হেৰি নহয়, কি বুলি কয় এইটো, মোৰ অভ্যাস নাই, কিন্তু কোনোবাই যদি মাজৰ পৰা কিবা এটা সোধে তাৰ উত্তৰটো কিন্তু দিব পাৰিলে ভাল লাগিব, নোৱাৰিবও পাৰোঁ দেই। কিন্তু তোমালোকে যদি সুধি দিয়া তেতিয়াহ'লে মই ভাবিম যে তোমালোকে চাগে মোৰ কথাটো শুনি আছা। কিবা যদি থাকে, মই যদি কওঁ ঠাকুৰৰ যিটো নাম, সেইটো নাম ল'লেহে তোমালোকৰ কিন্তু উদ্ধাৰ হ'ব দেই, নহ'লে কিন্তু চাৰণ নাই। একদম গৈ পেলাই ক'ত পৰিবাগে ঠিক নাই, লগে লগে সুধি দিবা। যিবিলাক মানুহে লোৱা নাই সিহঁতে ক'ত যাব? এইবিলাক প্ৰশ্ন মোৰ আছিল, এইবিলাক প্ৰশ্ন মোৰ আছিল। মই যদি ক'ৰবাত অকৱাৰ্ড লেংগুৱেজ এটা শুনো, অকৱাৰ্ড ঘোষণা এটা শুনো, মই পুটুককৈ শুনো, এই যিবিলাক মানুহে দীক্ষা লোৱা নাই সেইবিলাক মানুহ কি মানুহ নহয় নেকি? তেতিয়াহ'লে মোক এই প্ৰশ্নটোৰ উত্তৰ কোনে দিব? পাইছোঁ, মই সুধিছিলোঁ, সোধাৰ কাৰণে পাইছোঁ। ঠিক তেনেকৈ কিবা যদি প্ৰশ্ন আছে মোৰ কথাৰ মাজত, যোনে যোনে সুধিব পাৰে, মই বেয়া নাপাওঁ তাৰমানে। ঠিক আছে, নহ'লে এনেকুৱা লাগিব যে মানে এই যে কিছুমান বাবাজীয়ে যে কথা কৈ থাকে, শুনি থাকে, চবে শুনি থাকে, হাঞ্জি, লাষ্টত কয় জয়ৰাম জি কিটো বলনা পৰেগা, জয়ৰাম জি, চবে কয় জয়ৰাম জি, তেনেকুৱা ধৰণৰ যাতে নহয় আৰু। মানে বস্তুটো ময়ো তেনেকুৱা ধৰণৰ হেৰিৰ পৰা অহা নাই, কি বুলি কয় এইটো, চিটিৰ পৰা অহা নাই, সদায় ক্লাছতে লেকচাৰ দিয়া। আচ্ছা, মই যিটো বুজি পাইছোঁ সেইটো তোমালোকেও যে বুজি পাবা বা বাকী চবেই যে বুজি পাব, সেইটো একদম সত্য কথা নহয়। মই যিটো বস্তু বুজি পাইছোঁ সেইটো হ'ল একদম চিম্প্লিচিটিৰ মিনিংটোৱে হ'ল ঠাকুৰ, একদম চিম্প্লিচিটি। ঠাকুৰে কেতিয়াও কোৱা নাই যে অমুক ড্ৰেছটো পিন্ধিহে, অমুক কামটো কৰিহে মন্দিৰলৈ আহিবি, অমুক ব্ৰত কৰিলেহে ভগৱানক পাবি, অমুক কিবা এটা কৰিলেহে পাবি, একো কৰে। ঠাকুৰে খালি এটাই কথা কৈছে, মোক বিশ্বাস কৰি ৰাখিবি, মানে পৰম পিতাক বিশ্বাস কৰি ৰাখিবি। কোনোবা এজন যে আছে যিজনে সংসাৰ বনাইছে, আমাক বনাইছে, সেই শক্তিটোক বিশ্বাস কৰি ৰাখিবি। বাকী যি হ'ব নহ'ব সেইটোতো হ'বই, এইটো নিয়তিয়ে লিখি থৈ দিছে, সেইটো ভগৱানেও গুচাব নোৱাৰে, ভগৱানেও গুচাব নোৱাৰে। কিন্তু সেই ৰাস্তাত যিখিনি বাধা বিঘিনি আহিব, সেই বাধা বিঘিনিখিনি কম কৰাৰ শক্তি কিন্তু আমাৰ মাজত আছে। সেই চিম্প্লিচিটিটোৰ কথাটোৱে ঠাকুৰে কৈ গৈছে।
মাধৱে এটাই কাম কৰি গৈছে, দিনটো আৰম্ভ কৰাৰ আগত যজ্ঞৰ নিচিনা শক্তিশালী কাম এটা দি থৈ গৈছে। ৰাতিপুৱা উঠিয়ে ভোগ নিবেদন কৰিবি, বাছ খতম। মোৰ নামটো এবাৰ লবি, বাছ খতম। মোৰ নাম মানে পৰম্পিকাৰ নামটো এবাৰ লবি, খতম। তাৰপিছত তহঁতি যিয়ে নকৰ সেই নামটোৱে চলাই লৈ যাব। মন্দিৰত গৈ পেলাই এঘণ্টা নাম ধ্যান কৰি বহিবি, কেতিয়াও কোৱা নাই। ক'লেও মই কৰিব নোৱাৰো, ক'ত সময় পাম এঘণ্টা নাম ধ্যান কৰিব? মুঠে সময় নাই, কাৰণ মই কামটোক বেছি মাহাত্য দিছিলোঁ। যদিও মই ব্ৰাহ্মীণ ফেমিলিত জন্ম হৈছোঁ, বাই বাৰ্থ আই এম এ ব্ৰাহ্মীণ, বাই ৱৰ্ক কালচাৰ আই এম এ ক্ষত্ৰিয় বুলি মই সদায় মাক কওঁ। মায়ে কয়, হে এইবিলাক কথা নকবি। কিয় নকবি? হয়, মইতো ব্ৰাহ্মীণৰ কাম কৰা নাই। মই যদি ব্ৰাহ্মীণৰ কাম কৰোঁ তেতিয়াহে মই ব্ৰাহ্মীণ হ'ম। বাট বাই বাৰ্থ মই যে ব্ৰাহ্মীণ হৈছোঁ, এটা লাইনেজৰ কথা এটা আছে, এটা মানে জেনেটিক কেৰেক্টাৰিষ্টিক্সৰ কথা আছে। সেই জেনেটিক কেৰেক্টাৰিষ্টিক্সে মোক কিন্তু শিক্ষাৰ প্ৰতি এটা আকৰ্ষিত কৰি লৈ গৈছে। নহ'লে মই খেলিব গৈ আছিলোঁ। ক'ত ষ্টেট খেলিছোঁ, নেশ্যনেলছ খেলিছোঁ, ষ্টেট মেডেলিষ্ট আছিলোঁ, নেশ্যনেল মেডেলিষ্ট আছিলোঁ। মই যেতিয়া বাহিৰত খেলিব গৈছিলোঁ, এটাই কথা জানো যে বাহিৰত মাছ মাংস কণী পিঁয়াজ নহৰু খাব নাই। কি খাম তেতিয়াহ'লে? ইমান খং উঠে। মায়ে ক'বলৈ নাই ৰচুন পিঁয়াজ খাব নোৱাৰো। যদি খাব নোৱাৰো কি খাম? মইতো খেলিব লাগিব ন, মই শক্তি ক'ৰ পৰা পাম? তেতিয়া মায়ে কৈছে, তই ৰুটি খাই চাচোন, ৰুটি আৰু চেনি খাই চাচোন। বাপৰে বাপ, অ'কে ৰুটি চেনি খাই যাম। মই বাহিৰত গ'লে বিশ্বাস কৰা, শুনিব বৰ বেয়া লাগে, কি হয় জানানে? ৰুটি আৰু ৰসগোল্লাৰ ৰস। কিয়? ৰুটি আৰু ৰসগোল্লাৰ ৰস খালে মই শুদ্ধ হৈ থাকিম, পিঁয়াজ ৰচুন খালে মই শুদ্ধ নহওঁ। এইবিলাক বহুত কথাবিলাক বহুত চিন্তা কৰা। খেলিলোঁ, খেলি তাৰপিছত মই পঢ়িব গ'লোঁ। চবতকৈ ডাঙৰ কথা, মই যদি বাহিৰত পঢ়িব যাওঁ, মোৰ কাৰণে মই যদি হোষ্টেলত থাকোঁ, হোষ্টেলৰ কেণ্টিনত কোনে মোক নিৰামিষ বনাই দিব? ক'ত মই ব্ৰাহ্মণ হেৰি পাম, কি বুলি কয় এইটো, কাৰিকৰ পাম? ক'ত ব্ৰাহ্মণ কাৰিকৰ পাম? কিন্তু মই যামেই বাহিৰত খেলিব, পঢ়িব যামেই বাহিৰত পঢ়িব, কাৰণ মই পঢ়িব নিবিচাৰোঁ, খেলিব বিচাৰোঁ। গতিকে কিবা ক্ৰমত এনেকুৱা ধৰণৰ কলেজ এখন পাইছোঁ বিচাৰি, যিখন কলেজত খেলাটো মেইন বস্তু। যিহেতু খেলাটো মেইন বস্তু, মই তাতে পঢ়িম। পূজ্যপাত দাদাই নিবেদন কৰিলে মা দেউতাই যে কি কৰিম এতিয়া, কি মানে এটা উপায় এটা দিয়ক। তেতিয়া পূজ্যপাত বাবাই তাক কৈছে যে যাচোন যা, বাবাই বাবুৰ লগত কথা পাত। এতিয়া আধা ঘণ্টামান মোক দৰ্জা বন্ধ কৰি পেলাই পূজ্যপাত বাবাই যায়, আচাৰ্যদেৱে বহুত কিবা কিবি ক'লে। মানে কি ধৰ্ম কি জাননে? মই নাজানো। আমাৰ কাৰণে ধৰ্ম মানে ঘৰৰ পৰা মন্দিৰ, মন্দিৰৰ পৰা ঘৰ। শুকুৰবাৰ হ'লে অধিৱেশন হ'লে ফুল চুল দিয়া, তাৰপিছত তাতে দুটামান ভজন কোৱা, কোনোবাই কথা কৈ শুনো, একো বুজি নাপাওঁ। ৰৈ থাকোঁ, বাতাচা কেতিয়া পাম, বাতাচা খাওঁ, আৰু তাতে কিয় যাওঁ? কাৰণ তাতে গান গাব পাওঁ। আমাৰ যিটো পৰিৱেশ, আমাৰ যিটো ডেভেলপমেণ্ট, সেইটো কিন্তু সেই সৰু সংস্কাৰটোৰ পৰাই আহিছে। মই কথা ক'ব কাৰণে হাত ভৰি কঁপিছিলোঁ, বাহিৰত গান গাব নোৱাৰোঁ। সেই তাতে কথা পাতি, তাতে গান গাই পেলাই এটা ষ্ট্ৰেংথ পালোঁ। সেইকাৰণে প্ৰত্যেক শুকুৰবাৰে আমি সৎসংগ মানে আয়োজন কৰিছিলোঁ তাতে, চবেই সৰু সৰু কালচাৰ। সেই ল'ৰা ছোৱালীখিনিয়ে তাৰ পৰা বস্তুখিনি শিকিছে নহয়। বাতাচাই হওক, কিবা বস্তুটো টানিব। গতিকে এই সৰু ল'ৰা ছোৱালীৰ কাৰণেও কিবা থাকিব লাগিব, ডাঙৰবিলাকৰ কাৰণে কিবা থাকিব লাগিব, বুঢ়া মানুহবিলাকৰ কাৰণেও কিবা থাকিব লাগিব। সেই তাতে গৈ আমাৰ স্বভাৱটো এনেকুৱা হ'ল, মই বয়সীয়াল মানুহবিলাকৰ লগতো কথা পাতি ভাল পাওঁ, আমাৰ সমনীয়া মানুহবিলাকৰ লগতো কথা পাতি ভাল পাওঁ, সৰু ল'ৰা ছোৱালীবিলাকৰ লগতো কথা পাতি ভাল পাওঁ। তেনেকুৱা স্বভাৱটো হৈ গ'ল। তাৰপিছত মোক কৈছিলে আচাৰ্যদেৱে যে চবৰ লগত মিলি থকাটোৱে ধৰ্ম,
নিজক জীয়াই ৰাখিবৰ কাৰণে যিটো খাই কৰি থাকি নিজক জীয়াই ৰাখিব পাৰ সেইটোৱে হ'ল ধৰ্ম। কাৰণ মই কোনখন বাহিৰত মানে মোৰ কথাটো হ'ল কি মুদ্দে পেয়াও ভাই ইমান কিয় বুজাইছে, মোৰ মেইন কথাটো লৈ ভাত খাব পাৰিম নে নাই, তাতেতো পিঁয়াজ ৰচুন দিব, খাব পাৰিম নে নাই সেইটোৱে কওক খালি। পাৰিবি, তই যদি ভাব যে তাৰ বিষয়ে সেইটো নাখালে তই নোৱাৰ থাকিব, পাৰিবি খাবি, মনত তই নামটো ৰাখিবি নহয়, ৰাখিম সেইটো ৰাখিম, সেইটো চবতকৈ সহজ। কি আৰু নামটো কৰিয়ে থাকিব লাগে, মনত নামটো চলিয়ে থাকিব লাগে, ওটাকে কিন্তু ভুলবি না, নাপাহৰো কেতিয়াও নাপাহৰো, চবতকৈ সহজ কথা। এতিয়া বিশ্বাস কৰক, গাড়ী চলালে ইভেন বাথৰুমত গ'লে সঁচা কথা কৈছো দেই, এই নামটো চলি থাকে, কথা কৈ আছো নামটো চলি থাকে। এতিয়া মোক যদি কোনোবাই মানে নামটো চলি থাকিলে কি হয় মই ক'ব নোৱাৰো, নিজে কৰা নিজে গম পাওঁ। মই কেনেকৈ ক'ম, মই যিটো পাইছোঁ সেইটোহে ক'ম, আৰু মই যিটো পাইছোঁ সেইটো তুমি যে পাবা সেইটো কিবা সত্য কথা নেকি? নহয়, কেতিয়াও নহয়, কেতিয়াও নহয়। কাৰণ মই হ'লো স্পৰ্টছ ট্ৰেইনিঙৰ মানুহ, আমি এটা ট্ৰেইনিং এটা দিওঁ, এটা এক্সাৰচাইজ প্লেন এটা বনাওঁ, এখেতৰ কাৰণে প্লেন এটা বনাইছোঁ, সেই প্লেনটো এখেতক দিব নোৱাৰো নহয়, কাৰণ এখেতৰ মেটাবলিজম বেলেগ, এখেতৰ ফেট কনচেনট্ৰেশ্যন বেলেগ, তেখেতৰ মেটাবলিজম বেলেগ, এইজ লিমিট বেলেগ, এইজ হেৰি বেলেগ, তেখেতক আমি একেটা ট্ৰেইনিং দিব নোৱাৰো, গম পাইছে? ঠিক তেনেকৈ নাম কৰিলে মই যদি এইটো লেভেলত যাওঁ, আপুনি যদি এইটো লেভেলত যাব নাজানো, আপুনি সেই তালৈও যাব পাৰে বা সেই তললৈও যাব পাৰে, একো নাপাবও পাৰে, বহুত কিবাও পাব পাৰে, গম পাইছে? গতিকে কিবা এটা কৰিলেই যে পাব সেইটো মুঠেই মিছা কথা। কৰি পেলাই যদি অনুভৱ কৰে, ৰিট্ৰস্পেকশ্যন কৰে, যদি নিজে অনুভৱ কৰিব পাৰে যে কালি মই কি আছিলোঁ আৰু আজি মোৰ মনৰ ষ্টেটটো কি, তাৰমানে চবতকৈ ভাল কথাটো মই যিটো বুজি পাইছোঁ, সদায় কয় ঠাকুৰটোতো নিজৰ ভিতৰতে আছে, ঠাকুৰ নিজৰ ভিতৰতে আছে, যদি নিজৰ ভিতৰতে আছে মই মন্দিৰতে কিয় সোধোঁ, নিজকে সোধোচোন, নিজকে সোধোঁ। মই বহুত বস্তু নিজকে সোধোঁ, সুধি পেলাই অকণমান খালি বস্তুটো শুনিব পাৰিব লাগিব, শুনিবৰ কাৰণে নাম ধ্যানটো লাগিব। নাম ধ্যান কৰিলে আচলতে কি হয়, নাম ধ্যান কৰিলে মানুহৰ মনৰ স্থিৰতা এটা আহে, স্থিৰতা আহে। লেতেৰা পানী অকণ গুলি পেলাই গিলাচ এটাত থৈ দিয়াৰ লগে লগে পানীখিনি লেতেৰা দেখা যায়, অকণমান দেৰিৰ পিছত কিন্তু পানীখিনি চাফা দেখা যায়, কাৰণ সেই সময়খিনি লাগে ছেডিমেণ্টেশ্যন হ'বৰ কাৰণে। সেই সময়খিনি যদি আমি নিজৰ মনত দিওঁ নাম ধ্যানৰ থ্ৰুৰে, সেই সময়খিনি যদি আমি নিজৰ বিশ্বাসত দিওঁ, তেতিয়াহ'লে কিন্তু হ'ব, কিন্তু সেইটো এভৰি ডে, এভৰি উইক, এভৰি মান্থ, এভৰি ট্ৰাইচেমিষ্টাৰ, এভৰি ইয়াৰ নিজকে কিন্তু উপলব্ধি কৰিব পাৰিব লাগিব। তাৰমানে আমি নিজৰ ভিতৰত যিজনা ভগৱান আছে, সেই ভগৱানৰ লগত কমিউনিকেশ্যন কৰিব পাৰিছোঁ নে নাই, সেইটোৱে হ'ল ধৰ্ম বুলি মই তেতিয়াই বুজি পালোঁ পূজ্যপাত বাবাইদাৰ মুখৰ পৰা। আজিও সেইটোৱে বুজি পাওঁ, গতিকে মই বৰ বেছি কিতাপো নপঢ়োঁ, গতিকে মই ঠাকুৰে কি কৈছে বাণী হিচাপে আপোনালোকক বুজাব নোৱাৰিম। যদি বুজিব ইচ্ছা আছে নিজে পঢ়ি ল'ব, যদি বুজিব ইচ্ছা আছে নিজে পঢ়ি ল'ব, মোৰ মুখৰ পৰা শুনিব নালাগে। ঠাকুৰৰ চব মুখৰ পৰা শুনা লিখা মানুহখিনি আছে, শুনি ল'ব। এটা কথা ক'ব পাৰোঁ যে এই চিম্প্লিচিটি কথাখিনি ঠাকুৰে কৈ থৈ গৈছে, আৰু নহ'লে ইমান ক্লান্তি এটমস্ফিয়াৰত, ইমান প্ৰেছাৰৰ জেগাত মানুহ এজনে নিজকে কেনেকৈ কম্প'জ কৰি ৰাখে, সেইটোৱে হ'ল চবতকৈ ডাঙৰ প্ৰেছাৰ এটা। আৰু ঠাকুৰৰ নামনো কিমান দিন কিমান দেৰি ল'ব লাগে, বা ঠাকুৰৰ মন্দিৰত মই কেইবাৰ আহিব লাগে, আৰু মানে যেতিয়া কিবা অনুষ্ঠান হয় সন্মুখত বহা মানুহবিলাকে বহুত ডাঙৰ ভক্ত নে পিছফালে থকা মানুহজনো ভক্ত, নে বগা কাপোৰ পিন্ধা মানুহবিলাকে ভক্ত নে কালাৰফুল কাপোৰ পিন্ধা মানুহবিলাকে ভক্ত, এইবিলাক কথা বাৰু তোমালোকৰ মনত নাহেনে, আপোনালোকৰ মনত নাহেনে? যদি নাহে তাৰমানে আপোনালোক বহুত হাই লেভেলৰ মানুহ পায়। আৰু যদি আহে আৰু সুধিব নোৱাৰে, এই সুধিলে কি হ'ব, কোনোবাই কি ভাবিব এইবিলাক কথা সুধিব, তাৰমানে ঠাকুৰৰ বিষয় ভাষাত দেউকুচ বুলি কয়।
মনত যদি কিবা এটা আছে, যদি বুজা নাই, কাকো যদি সুধিব পৰা নাই, এইটো যদি শক্তি গোটাব পৰা নাই, আমি বেৱকুফ। ঠাকুৰে কিন্তু ভিতৰত এটা ঠাকুৰত্ব জগাবৰ কাৰণে আহ্বান জনাইছে। আৰু ঠাকুৰত্ব যদি ভিতৰত জাগে, আপুনি কেতিয়াও ডি এনলাইটেন হৈ থাকিব নোৱাৰে। ইউ উইল বি এন এনলাইটেন সোল ফৰ ইয়ৰ লাইফ। আপোনাৰ কথা নুশুনিব পাৰে কোনোবাই, তোমাক আপোনালোকক দেখি চবে ভাল পাব, দেট ইজ ফৰ চিয়ৰ। কাৰণ আপুনি ধৰ্ম ধাৰণ কৰিছে, ধৰ্ম ধাৰণ কৰিছে। এইটো ডাঙৰ কথা, কিন্তু এইটো মই অনুভৱ কৰিছোঁ। মই ইয়াৰ আগৰ যিখন ইউনিভাৰ্চিটি আছিল তাতে বহুত 25 years কাম কৰিছোঁ। তাতে মোক দেখা পাই যোনে কয় তেনেকুৱা দেখি বহুত এনাৰ্জেটিক ফিল হয়, মোক শুনি বৰ ভাল পাওঁ, শুনি বৰ ভাল পাওঁ। তুझे मिलके बहुत एनर्जी फील होता है, वो শুনি বৰ ভাল পাওঁ। কাৰণ মই নিজে এনাৰ্জি ফিল কিয় নকৰিম? ৰাতিপুৱা উঠিয়ে মই সদায় নিজকে কওঁ আমি অজৰ অমৰ বুলি কওঁনে নকওঁ? আমি সৰ্বশক্তিমান বুলি প্ৰতিজ্ঞা কৰোঁনে নকৰোঁ? সদায় যদি ৰাতিপুৱা উঠিয়ে কথাটো যদি অকণমান ডাঙৰকৈ কৈ নিজে কাণত শুনো, সদায় যদি কৈ থাকোঁ মই অক্ৰোধী, মই অমানিক, খংডাল কৰি ক'লে মইতো কৈছিলোঁ মই অক্ৰোধী বুলি, এইটো খং কিয় কৈছোঁ? আৰে মইতো বুজি পোৱা নাই, মইতো কৈছোঁ মই সৰ্বশক্তিমান বুলি, মইতো দুখী হৈ আছোঁ, মইতো কৈছোঁৱে মই দেখোন সৰ্বশক্তিমান বুলি। ৰাতিপুৱাই দেখোন ঈশ্বৰভীতি কৰি আহিছোঁ, ৰাতিপুৱাই যদি সদায় ঈশ্বৰভীতি কৰি আহিছোঁ, সদায় কওঁ মই তোমাৰ সন্তান, যদি তোমাৰে সন্তান হওঁ সঁচাকৈ, সেই গুণটো মোৰ তাত অহা কিয় নাই? এই মিছা কথা কৈ আছোঁ। তেতিয়া যদি এইটো মনৰ ভাৱ আহে, কোনেও ইয়াতে নহহাকে উইদাউট আ স্মাইলিং ফেচ কেতিয়াও আপোনালোকে নাথাকে। যেতিয়া আপোনালোকৰ দুখ হ'ব, সদায় ভাবিব নিশ্চয় ঠাকুৰ মনৰ পৰা ওলাই গৈছে, সেইকাৰণে দুখ হৈছে। ঠাকুৰ যেতিয়া ভিতৰত লৈ আহিম, টানি মেলি যেনেকে তেনেকে পাই হুকৰ প্ৰুফ, সেই দুখটো গুচি যাব। মই ইমানখিনিয়ে বুজি পাইছোঁ দেই, মই আৰু বেছি বুজি পোৱা নাই, সঁচা কথা কৈছোঁ। মই ইমানখিনিয়ে বুজি পাইছোঁ, কাৰণ যিহেতু ঠাকুৰক বহুত চিম্পলিচিটি হিচাপে ল'ব দিছে। মোক মায়ে কৈছিলে তই ইমান কমপ্লিকেটেড বস্তুবিলাক কিয়, প্ৰশ্নবিলাক কিয় সোধ, একদম চিম্পলকৈ ভাবিবিচোন। মই ল চিম্পলকৈ ভাবিব লাগে, একদমকৈ চিম্পলকৈ ভাবিছোঁ, একদমকৈ চিম্পলকৈ ভাবিছোঁ। এবাৰ নাৰদজীৰ কথা চবেই জানি থাকে, নহয় জানো? নাৰদজীৰ এটা অহংকাৰ আছিলে যে মই চবতকৈ ডাঙৰ বিষ্ণু ভক্ত, গতিকে মই বিষ্ণু নাৰায়ণ 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 এনি টাইম কৰি থাকোঁ, গতিকে মোতকৈ ডাঙৰ ভক্ত নাই। যেনেকৈ মই কৈছোঁ মই এনি টাইম নাম লৈ থাকোঁ, তাৰমানে মই ডাঙৰ ভক্ত, নহয় জানো? একচুৱেলি নহয়। একচুৱেলি মই যদি সেই বস্তুটো অনুভৱ নকৰোঁ, নামহে লৈ আছোঁ, নামৰ কামটোতো হোৱা নাই। নামৰ এটা কাম আছে, সেই কামটো গৈ পেলাই মোৰ ফিজিঅ'লজি চেঞ্জ কৰিব লাগিব। মোৰ ফিজিঅ'লজি, মোৰ DNA পৰ্যন্ত চেঞ্জ কৰিব পাৰে, মিনছ DNA ষ্ট্ৰেংথটো চেঞ্জ কৰিব নোৱাৰে, DNA কেৰেক্টাৰিষ্টিক্সটো চেঞ্জ কৰিব পাৰে। ইমানখিনি ফিজিঅ'লজিকেল চেঞ্জ যদি হ'ব পাৰে নাম এটাৰ থ্ৰুৰ পৰা, মই লৈ আছোঁ। যদি হোৱা নাই মই ভণ্ড, এনেই লৈ আছোঁ। একচুৱেলি মই ভণ্ড যদি মই এনেই নামটো লৈ আছোঁ, ৰাইট? ঠিক তেনেকৈ যেতিয়া নাৰদে গৈ পেলাই নাৰায়ণক সুধিছিলে যে মইতো চবতকৈ আপোনাৰ ডাঙৰ ভক্ত, হয়নে নহয় কওকচোন? নাৰায়ণে কৈছে সেইটো হয় নেকি? তো এনেইতো তই যদি ভাবিছ হয় চাগে। কৈছে নাৰায়ণ আপুনি কোৱা কিয় নাই? মইতো চবতকৈ ডাঙৰ ভক্ত, আপুনিতো মোকেই চব বৰ দিছে, মোকেই চব আশীৰ্বাদ দিছে, মই এনি টাইম চবেই মোক দেখা পালে আপোনাক দেখা পায়। বোলে অঁ তোক দেখা পালেই চবেই মোক দেখা পায়, কাৰণ তই মোৰ তাৰ পৰা অহা যোৱা কৰ, মোৰ তাত দেখা পাওঁ। ঠিক তেনেকৈ মাক দেখিলে দেউতাক দেখা যেন পাওঁ, দেউতাক দেখিলে মাক দেখা যেন পাওঁ, এই দেউতা মাক দেখা যেন পোৱাৰ লগে লগে আমি ঠাকুৰক দেখা পাওঁ। দেখা কিন্তু কাকো পোৱা নাই, ঠাকুৰক কিন্তু দেখা পোৱা নাই, কিন্তু আমি মা দেউতাক দেখিলে ঠাকুৰক দেখা পোৱা যেন পাওঁ। ঠিক তেনেকৈ নাৰদজীক দেখা পালে চবেই নাৰায়ণক দেখা যেন পায়। গতিকে মনত এটা হেৰি হৈছিলে যে ময়ে চবতকৈ ডাঙৰ ভক্ত। তেতিয়া হেৰি কৈছে, আচ্ছা এই প্ৰশ্নটোৰ উত্তৰটোক মই 2-3 দিনমানৰ পিছতহে দিব পাৰিম। তেতিয়া নাৰদে কৈছিল যে ঠিকে আছে, 2-3 বাৰ ৰং, তই এটা কাম কৰি দিব পাৰিবিনে? পাৰিম। এই তেলৰ বাতি এটা দিছে, এটা বাতিত এক ভৰ্তি তেল ভৰাই পেলাই নাৰদক কৈছে তই যাচোন পৃথিৱীত, তই 2-3 দিন থাকিয়া, 2-3 দিন থাকিয়া এই তই সেই তলৰ মানুহজন চাচোন, এই মানুহ ঘৰৰ থাকিব পাৰিবি, যা মোৰ নাম ক'লেই হ'ব, তই মোৰ নাম ক'লেই মানুহজনক থাকিব লাগিব। নাৰদজী আৰু তেল বাতি লৈ গ'ল। তেলৰ বাতিটো এটা চৰ্ত আছিল আকৌ, তেলটো কোনো থ'ব নোৱাৰ,
তেলটো তাৰ পৰা পুৰিব নোৱাৰে মই যেনেকৈ দিছোঁ ৩-৪ দিনৰ পিছত তেলটো মোক ঘূৰাই দিবি নাৰাজে কৈছে হ'ব কি ডাঙৰ নাওটো চিন্তা হৈছে যে কি জানিবা পৰে গতিকে এভৰি টাইম ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন অফ হাইয়েষ্ট লেভেলৰ ফ'কাছ কনচেনট্ৰেশ্যন দি পেলাই নাৰদজীয়ে সেই তেলৰ বাতিটো লৈ পেলাই সেই মানুহ ঘৰৰ তাত গ'ল গৈ পেলাই কৈছে মই বিষ্ণু ভক্ত মানুহ কি বিষ্ণু ভক্ত হ'লে কি হ'ব বিষ্ণু আমি কি কৰিছোঁ এই গোটেই বৰষুণৰ পানী দি দিছে ঘৰটো বেয়া হৈ আছে মোৰ খেতিত যাব লাগে নাহিবি পইচা চইচা মোৰ তাত নাই কৈছে নহয় মই পইচা বিচাৰি অহা নাই তুমিতো বিষ্ণু পানা মানিলে কি হ'ব মোৰ সদায় গালি খাই বোলে বিষ্ণু সদায় গালি খাই মোৰ কেতিয়াবা বৰষুণ দি দিয়ে কেতিয়াবা বৰষুণ নিদিয়ে গোটেই খেতিবিলাক নষ্ট হয় কি ভগৱান নেকি বোলে তাৰপিছত কৈছে তুমি দেখোন বিষ্ণু ফটো থৈছা ঘৰত থৈছোঁ আৰু নহ'লে বেয়া পাব নহয় মোৰ মা দেউতাহঁতে বেয়া পাব নহয় থৈ গৈছে মা দেউতাই থৈ গৈছে মই থৈ গৈছোঁ মা দেউতাই চাকি দিয়ে ময়ো চাকি দিওঁ ভাল নাপাম মানুহটোক হয় নেকি মই থাকিব পাৰিম নে যিমান দিন থকা কোনো প্ৰব্লেম নাই নাৰদ বহিছে আহিছে তেখেত গৈছে ৰাতিপুৱা বিষ্ণু ফটোৰ আগত চাকি এটা দি পেলাই কিবা কিবি কৈছে আৰু কি কৈছে নাজানো গৈ পেলাই খেতি কৰিছে খেতিৰ পৰা ঘূৰি আহি পেলাই ভাত বনাই খাইছে আকৌ শুইছে আকৌ গুচি গৈছে আকৌ ৰাতি আহি গধূলি আহি পেলাই হেৰি চেৰি কৰি পেলাই শুই গৈছে আৰু নাৰদে চাই আছে চব চাই পেলাই দুদিনৰ পিছত কৈছে আপুনি খোৱা চোৱা নাই নেকি নাই মই শুব নোৱাৰো বোলে খোৱাটো মানা বোলে কিয় খোৱা নামানা কাম কৰক কাম কৰিলে টোপনি ধৰিব কামেই নকৰে আপুনি নাৰায়ণ কৰি ঘূৰি ঘূৰি কাম নকৰে ক'ত আপোনাৰ টোপনি ধৰিব বলকচোন মোৰ লগত বলক কোদাল মাৰক নিজে টোপনি ধৰিব নাই কোদাল মাৰিব নোৱাৰো ভগৱানে এইটো দি থৈছে এইটো কি হ'ব বুলি 4 দিনৰ পিছত গ'ল আৰু নাৰদ তাৰপিছত গৈ পেলাই কৈছে নাৰদে কৈছে চবতকৈ প্ৰথমতে আপুনি মোক উত্তৰ দিব নালাগে এই চাকি বচাব এই বাতিটো লওক বোলে তই বাতিটো ভালকৈ থৈছ বোলে এই চাকিখিনি তাৰমানে এই তেলটো আমি চাকি দিব থৈ দিছোঁ যাচোন যা লক্ষ্মীজীক দি পেলাই নাৰদে গৈ পেলাই আকৌ লক্ষ্মীজীক তেলখিনি দিছে শান্তি এই 4 দিন বৰ কষ্টত আছিলোঁ দেই এই খোৱা নাই বোলে নাৰদ কি খালা তলত কি খালা ক'ত খাম মই একো খোৱা নাই 4 দিন একো খোৱা নাই তুমি খোৱাও নাই খোৱা কিয় এইটো যদি পৰি যায় দিগদাৰী হৈ যাব নহয় বাপৰে বাপ তাৰপিছত ক'লে যে এই মানুহজন কি হ'ল বোলে এই মানুহজন বোলে একদম ভণ্ড বোলে ৰাতিপুৱা কিবা কিবি কয় কেতিয়াবা গালি দিয়ে আপোনাক বোলে কিন্তু সদায় ৰাতিপুৱা গৈছে চাকি জ্বলাই পেলাই গুচি যায় নাম চাম নলয় মিছা কথা হয় নেকি নাম চাম নলয় কি কৰে বোলে এই চাকি একযোৰ দি গুচি যায় বোলে আচ্ছা ঠিক আছে এটা কথা কোৱাচোন এই 4 দিনত তুমি নাৰায়ণ মোৰ নামটো কিমান লৈছা পাহৰি গৈছো ন ভগৱান এই 4 দিনত নাম ল'বই পাহৰি গৈছো কেনেকৈ নাম ল'ম এইটো দেখাৰ লগে লগে ক'ৰবাত কেতিয়াবা ভূমিকম্প হয় কেতিয়াবা বেছি বতাহ হয় কেতিয়াবা হেৰি হয় কি বুলি কয় বৰষুণ দিয়ে সেই তাৰ পৰা কি বুলি কয় এইটো বচাওঁতে মই নামেই ল'ব পাহৰি গৈছোঁ একো নহয় চলি যাব বোলে তুমি গম পাইছানে এতিয়া এই অকণমানি তেলৰ ভাৰটো বাতিৰ ভাৰটো তোমাক দিয়াৰ কাৰণে 4 দিন তুমি মোৰ নাম ল'ব পাহৰি গৈছা সেই মানুহজনে কিমান গোটেই সংসাৰৰ ভাৰটো তাৰ ডিঙিত আছে সি গালি দিব হ'লেও এবাৰতে সি এগোচা চাকি মোৰ তাত জ্বলায় এতিয়া তুমি কোৱা মোৰ ভক্ত সি নে তুমি কোন বাৰু আপোনালোকে কওকচোন নাৰদজী বেছি ভক্ত নে সেই মানুহজন বেছি ভক্ত মানুহজন তোমালোকে বুজি পোৱা নাই নেকি পাইছা কোন ভক্ত কিয় ভক্ত ইয়াৰ ভিতৰত এটা মই বুজি পোৱা কথা এটা আছে যি কৰিবা নহয় এটা শব্দ এটা আছে শব্দটোৱে বহুত পাৱাৰফুল शिद्दत से करो प्यार भी करना है शिद्दत से करो दुश्मनी भी निभाना है तो शिद्दत से निभाओ ভক্তিও কৰিব লাগে একদম আপ্ৰাণ হৈ ভক্তি কৰা 2 মিনিট নাম লোৱা 2 মিনিট সেই সময়খিনি খালি তুমি আৰু ঠাকুৰ তুমি আৰু ভগৱান তুমি আৰু গণেশ বাবা তুমি আৰু শিৱ বাবা তুমি আৰু যাকে ভাল পোৱা আৰু এটা গিমিক্স আছে কিন্তু এটা তুমি যাকে ভাল নোপোৱা গৈ কিন্তু এটা জায়গাতে পাবা কিন্তু দেই এটা জায়গাতে পাবা তুমি যাকে ভাল নোপোৱা প্ৰচেছটো একে হ'ব লাগিব নিস্বাৰ্থভাৱে নাম ল'ব লাগিব যাৰে নাম নোলোৱা নিস্বাৰ্থভাৱে ল'ব লাগিব সেই নামত এটা স্পন্দন থাকিব লাগিব সেই স্পন্দনটোৱে তোমাৰ ফিজিঅলজি এনাটমি সাইকোলজি সোশিয়োলজি
চেঞ্জ কৰাৰ ক্ষমতা থাকিব লাগিব সেই ক্ষমতাটো চেঞ্জিং এটমস্ফিয়াৰটো এবজৰ্ব কৰিবলৈ তোমাৰ মনৰ সকলো সেন্স ওপেন হ'ব লাগিব তেতিয়াহে কিন্তু চেঞ্জ হ'ব পৰিৱৰ্তন হ'ব আৰু সেই পৰিৱৰ্তনটো যেতিয়া তোমালোকে গম পাবা তেতিয়ালৈকে তোমাৰ মনত ভক্তি হৈছে নে নাই হোৱা কাক বিশ্বাস কৰিম কিমান কৰিম কেনেকে কৰিম কাকো প্ৰশ্ন কৰিব নালাগে নিজক প্ৰশ্ন কৰিলে হৈ যাব যদি সকলো কামে ঠাকুৰৰ কাম যদি সকলো কামে ভগৱানৰ কাম তেতিয়াহ'লে মন্দিৰত গৈ চাকি একত জ্বলালেহে ঠাকুৰে ভাল পাব নেকি কোনোবাই যদি ভাল পায় বুলি কয় এই মানুহজনক নেক্সট টাইম কেতিয়াও লগ নাপাওঁ মই বস্তুটো এনেকে বুজিছো আৰু এইকাৰণে এনেকে বুজিছো কাৰণ মই যদি ক'ৰবাত আধা ঘণ্টাৰ কাৰণে দৌৰো এতিয়া মই কি চাব লাগিব মোৰ হাৰ্টখন চলি আছে হাৰ্টখনে কষ্ট পাইছে নে নাই মই যদি ভগৱানৰ নামটো লৈ পেলাই আধা ঘণ্টা লৈ দৌৰো মই যদি চিন্তা নকৰোঁ হাৰ্টখনে মই কি হ'ব আধা ঘণ্টাৰ পিছত মই কলেক্ট কৰি যাম এইটো ভগৱানৰ দুখ নে মোৰ দুখ এইটো কাৰ দুখ ভগৱানৰ দুখ নে মোৰ দুখ মোৰ দুখ ন মই কলেজ কৰিছো মোৰ দুখ ভগৱানৰ দুখ নহয় মই কিন্তু ভগৱানৰ নামটো লৈ আছো আৰু ভগৱানৰ নামটোৱে মোৰ হাৰ্টখনৰ কেপাচিটি নবঢ়ায় মোৰ হাৰ্টখনৰ কেপাচিটি তেতিয়াই বাঢ়িব যেতিয়া এই কামটো মই সদায় সঘনাই গ্ৰেজুৱেলি ইনক্ৰিজ কৰি যাম আজি 10 মিনিট কালি 12 মিনিট কালি 12 মিনিট আকৌ 10 মিনিট আকৌ 15 মিনিট আকৌ যেতিয়ালৈ মই আধা ঘণ্টা দৌৰিব পাৰিম মোৰ হাৰ্টখনৰ চেলছ মাছলছ ব্লাড সাপ্লাই ইমান ষ্ট্ৰং হৈ যাব যে এই বস্তুটো জ্ঞান এই জ্ঞানটো ল'লেহে আমি কিন্তু ঠাকুৰক পাম বিনা জ্ঞানে কিন্তু ঠাকুৰক পাব নোৱাৰোঁ গতিকে যদি কুৱেশ্যন নাই আপোনালোকৰ মনত জ্ঞান কিন্তু ফুটি উঠিব নোৱাৰে ক্লাছত বহি থকা ল'ৰা ছোৱালী কোনে কুৱেশ্যন কৰে যিকেইটাই শিকিব ইচ্ছা কৰে ক্লাছত বহি থকা ল'ৰা ছোৱালী যিকেইটাই কুৱেশ্যন নকৰে সেইকেইটাই কি চাই ছাৰ কেতিয়া যাব কেণ্টিনত কেতিয়া একাপ চাহ খাম মোৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ লগত হয় নহয় গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা কোৱাৰ লগে লগে মায়ে একদম জোৰকৈ হাঁহিছে কাৰণ মায়ে কেতিয়াও গাৰ্লফ্ৰেণ্ডৰ বয়ফ্ৰেণ্ডৰ কথা শুনিয়ে পোৱা নাই তেনেকে নহ'ব মা এতিয়াতো একদম আপুনি লিভ টুগেডাৰৰ কথা শুনিব লাগিব অ'কে এতিয়া লিভ টুগেডাৰৰ কথা শুনিব লাগিব কাৰণ আমি এনেকুৱা ধৰণৰ এটা ষ্টেজত আছো তাৰ কাৰণে কিন্তু আমিহে কালচাৰটো ষ্টাডি কৰিব লাগিব মোৰ ল'ৰাটো বা ছোৱালীজনী যদি কয় এই ছোৱালীজনীক মই ভাল পাওঁ মই 2 বছৰমানৰ পৰা একেলগে আছো মই বিয়া পাতিম মই কি কৰিম হয় তই ঘৰ এৰি গুচি যা নহয় এজনীক বাদ দে মই এজনী ঠিক কৰিম মই এটাই ল'ৰা কি কৰিম মই বাদ দিম নেকি ভাই মই বাদ নিদিওঁ বেয়া পালোঁ বাদ নিদিওঁ এটাই ল'ৰা ভাই চেষ্টা কৰিম আপ্ৰাণ চেষ্টা কৰিম বুজাব যদি বুজি নাপায় মই কি কৰিম ইয়াতে ভালকে থাক ইয়াত থাকি পেলাই সংস্কাৰ ল যি হৈছে এক্সিডেণ্ট কেনট বি আনডান হোৱাট ইজ ডান কেনট বি আনডান বাট হোৱাট ইজ ইন ইয়ৰ হেণ্ড কেন বি চেঞ্জড আমাৰ লাইফত তেনেকুৱা এক্সিডেণ্ট বহুত আহে হয়তো এটা মানে খুব অপ্ৰিয় সত্য এটা কৈছোঁ যিটো আমি নিশ্চয় আমি দেখিম এনেকুৱা ধৰণৰ কিবা এটা কোনো যাতে নেদেখক প্ৰেয়াৰ আছে বাট বিশ্বাস আছে কিন্তু গেৰেণ্টি নাই গতিকে যিটো আমাৰ লাইফত এতিয়া আহিবলৈ আছে সেই বস্তুটোৰ কাৰণে আমি সাজু থাকিব লাগিব আৰু সেই বস্তুটোলৈ সাজু আমি তেতিয়াই থাকিব পাৰিম যেতিয়াই আমি ঠাকুৰৰ নামটো বা ঠাকুৰৰ কথাবিলাক এই সময়টোক লৈ বুজিব চেষ্টা কৰিম তেতিয়াই আমি আহিবলগীয়া ল'ৰা ছোৱালীবিলাকক বুজাব পাৰিম আমি বুজি পালে নহ'ব আমি বুজাব পাৰিব লাগিব আমি বুজাব পাৰিব লাগিব সেইকাৰণে আৰু এটা কথাত ঠাকুৰে খুব জোৰ দিছে কিন্তু দেই শিক্ষাত খুব জোৰ দিছে মই সদায় এটা কথা কওঁ ল'ৰা ছোৱালীবিলাকে কেতিয়াও ডিগ্ৰী পাছ কৰি পেলাই বা 12th পাছ কৰি পেলাই কিবা এটা চাকৰিত সোমাম কেতিয়াও হ'ব নালাগে আমি আমাৰ পঢ়া শুনাটো ইমান ওপৰলৈ লৈ যাব লাগিব যে আমি ক'ব লাগিব যে GM of the company ঠাকুৰৰ দীক্ষিত GM of the company ঠাকুৰৰ দীক্ষিত the principal of the school is ঠাকুৰৰ দীক্ষিত okay so principal হ'ব কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আপোনালোকে যি মটিভেশ্যন দিব লাগে দিয়ক কি মটিভেশ্যন দিব লাগে যে মই নাজানো কাৰণ আপুনিহে আপোনাৰ
ফেমিলিৰ কালচাৰ জানে, আপোনাৰ ফেমিলিৰ কালচাৰটো কেনেকৈ ঠিক কৰিব লাগে সেইটো অলৰেডি ঠাকুৰে কৈ থৈ গৈছে। এখেতৰ কিতাপ পঢ়ক, এখেতৰ সান্নিধ্যত যিবিলাক মানুহ আছে, আমিতো বাৰু উইকেণ্ড ৱাৰিয়াৰ্ছ বুলি কোৱা যায়, তাৰমানে আমি উইকেণ্ডতহে বাহিৰত যাওঁ, মন্দিৰ কেতিয়া যাওঁ, যেতিয়া সময় পাওঁ তেতিয়া যাওঁ। Those are known as weekend warriors. But those who are full-time warriors, যিবিলাকে আপ্ৰাণ মানে চেষ্টা কৰি ভাল পোৱা জগাইছে মানুহৰ মাজত, তেখেতসকলক সোধক কিন্তু তাৰপিছত ডিচাইড কৰক কি শিক্ষাটো কিমান ওপৰলৈ লৈ যাব লাগিব। শিক্ষা আৰু দীক্ষা এই দুটা বস্তুত ঠাকুৰে খুব জোৰ দিছে, কিন্তু খুব জোৰ দিছে। এতিয়া মই আগতে কৈছিলোঁ দেই, আগতে মাক কৈছিলোঁ যে যেতিয়া বিয়া বাৰুৰ কথা হয়, ভাল ল'ৰাবিলাকে ভাল ছোৱালী বিয়া পাব বিচাৰি নাপায়, ভাল ছোৱালীবিলাকে ভাল ল'ৰা বিচাৰি নাপায় বিয়া পতা। ডাঙৰ কথা নহয় জানো? ইমান দিন হ'ল, 100 বছৰতকৈ বেছি হ'ল ঠাকুৰ অহা নাই হোৱা, কিমান মানুহে দীক্ষা লৈছে। কিয় আমি দীক্ষিত ঘৰৰ মানুহৰ ভাল ল'ৰা ছোৱালীৰ সংযোগ কৰিব নোৱাৰোঁনে? পাৰোঁ নে নোৱাৰোঁ? আমি কিয় বিচাৰি নাপাওঁ? তাৰমানে আমি মানুহ গঢ়া নাই, আমি তাদাদ গঢ়াইছোঁ, মানে আমি নম্বৰ বঢ়াইছোঁ, আমি কোৱালিটি বঢ়োৱা নাই। নম্বৰ বঢ়াব লাগে। নম্বৰ কেতিয়া বঢ়াব লাগে? যেতিয়া আমি আমাৰ নিজৰ শক্তি দেখাব লাগে, নম্বৰ বঢ়াব লাগে। কোৱালিটি কেতিয়া বঢ়াব লাগে? যেতিয়া আমি নিজৰ সক্ষমতাটো দেখুৱাব লাগে, তেতিয়া কোৱালিটি বঢ়াব লাগিব। কিন্তু সমাজক কথা কৈ পেলাই, সমাজক কথা শুনাবলৈ গ'লে কোম্পানীৰ মেনেজাৰে শুনাব নোৱাৰে। কিন্তু সেই কোম্পানীক যদি কিবা ভাল কথা এটা ক'ব লাগে, কোম্পানীৰ GM যদি আজি ইয়াত থিয় হৈ পেলাই যদি কয় যে কোম্পানীটোৰ ইমানখিনি এনেকুৱা কথা এটা আছে, গতিকে এই কোম্পানীটোৰ এনেকুৱা কাম কৰিব, গোটেইখিনি শুনিব। কাৰণ কিয়? কোম্পানীৰ GM-এ কথা পাতিছে, নট দি মেনেজাৰ। মেনেজাৰো বহুত ডাঙৰ, মেনেজাৰ নহ'লে কথা কাম নহয়, ৱৰ্কাৰ্ছ নহ'লে কাম নহয়। গতিকে আমি ৱৰ্কাৰ্ছৰ পৰা লৈ পেলাই, মেনেজাৰৰ পৰা লৈ পেলাই কি বুলি কয় COE লৈ যাব লাগিব। তাৰমানে শিক্ষাটো ইমান ওপৰলৈ লৈ যাব লাগিব, ইমান ওপৰত লৈ যাব লাগিব, বাই হুক অৰ ক্ৰুক লৈয়ে যাব লাগিব। তাৰ মাজেৰে আপোনাক দেখা পায় যদি 4জন মানুহে দীক্ষা ল'ম বুলি কয়, that solve your purpose of living in this world. যদি আপোনাক দেখা পায় যদি মাত্ৰ 2জন মানুহে দীক্ষা লয় বুলি কয়, that solve your purpose. সেইকাৰণে আৰু এটা কথা কৈছে, যিটো জাগাতে যোৱা যায় সেই জাগাৰ সংস্কাৰ সংস্কৃতি লৈহে কিন্তু ঠাকুৰৰ কথা ক'ব দিছে। ঠাকুৰৰ কথা ইণ্ডিপেণ্ডেণ্টলি নহয়, কিন্তু ইনভেনশ্যন ডিসকভাৰিজ are never happen as an independent entity. It happens with the collaboration and association of the previous concepts of knowledge. যদি আমি আগৰ সংস্কৃতি কি চলি আছে সেইটো নেভাবা নিচিন্তাকে আমি যদি বাহিৰত গৈ পেলাই ঠাকুৰৰ কথা ক'ব যাওঁ, বুজাব যাওঁ, বুজিব যাওঁ, তেতিয়াহ'লে এটা ৰিপালচন আহিব। এই ৰিপালচনটো কিন্তু ভাল নহয়। তাৰ কাৰণে আমি ইয়াত কি চলি আছে সেইটো চাব লাগিব। শ্ৰীমন্ত শংকৰদেৱে এটা কথা কৈ দিছে, নাম প্ৰাধান্য দিছেনে নাই? দিছে। কীৰ্তন প্ৰাধান্য দিছে আৰু নাম ঘোষাক খুব দিছে। গতিকে নাম কীৰ্তন আৰু নাম ঘোষা খুব সাংঘাতিক ইম্পৰ্টেঞ্চ দিছে। আমাৰ ঠাকুৰেও সেইটো একেই কৈছে। Okay? Now the problem is then what is the difference? Difference to কি? Difference is nothing. It is just like, if you understand, simple. একদম simple ভাষাত কোনে? একদম simple ভাষাত কৈছো, আইফোন আছে নহয় আপোনালোকৰ হাতত, ফোন আছে নহয়, 4 বছৰৰ পিছত ফোনটো অবসলিট হৈ যায়, 2 বছৰৰ পিছত, 1 বছৰৰ পিছত নতুন মডেল অহাৰ লগে লগে মনটো নতুন মডেল ফোনত তাত যায় নে নাযায়? This is something like this. এইটো ফোনেও হেল্ল' কয়, সেইটো ফোনেও হেল্ল' কয়। এইটো ফোনেও কয় যে কোনোবা ব্যস্ত হৈ আছে, সেইটো ফোনেও কয় কোনোবা ব্যস্ত। ফোনৰ একচুৱেল কাম কি? হেল্ল' অৰ বলো। ফোনৰ এটাই কাম, হেল্ল' অৰ বলো।
আৰু মোবাইল ফোনৰ এটাই কাম হেল্ল' আৰু বলো চলতে চলতে মানে চলতে চলতে যদি আমি ফোনটো হেল্ল' বলো কৰিব পাৰোঁ এইটো মোবাইল ফোন বুলি কয় কেমেৰা অমুক তমুক এইবিলাক হেভি জিবি এইবিলাক এড অন ফেচিলিটি চ' ইন চিম্পল ফৰ্ম আমাৰ শ্ৰী শ্ৰী ঠাকুৰ ৰঘুল চন্দ্ৰ হেজ কাম টু দিছ আৰ্থ উইথ দি latest equipments okay now again sobore to কি বুলি কয় কিনো বেলেগ iPhone 17 আহি আছে নহয় জানো এতিয়া iPhone 62 আছে iPhone 17 আহি আছে আরে iPhone 17 ফোন না লাগে না iPhone 16 এর কাম হৈ যাব আরে পয়সা নাই কাৰণে কৈ আছে পয়সা থাকিলে iPhone 17 লব পয়সা থাকিলে iPhone 17 লব কাপৰ মানুহে যেতিয়া অটো ট্ৰান্সমিশন যদি ডাঙৰ বলেনো এখন লৈ ঘূৰি ফুৰে কি ডাঙৰ গাড়ীখন লৈছে কিয় ইমান ডাঙৰ গাড়ীখন লৈছে পাৰ্কিং কৰা জাগাই নাই আসলে পার্কিং করা জায়গা নাই নহয় পয়সা নাই পয়সা থেকে বল লবে গট ইট সিম্পল কথাবিলাক এইটোৱে হয় এইটো সিম্পল কথা গতিকে নিজৰ সক্ষমতা ইমান বঢ়াব লাগে যে যি ইচ্ছা কৰে সেইটোৱে আপুনি কিনিব পাৰে যি ইচ্ছা কৰে আপুনি সেইটো ল'ব পাৰে যি ইচ্ছা কৰে সেইটো আপুনি বেলেগক দিব পাৰে যি ইচ্ছা কৰে সেইটো আপুনি নিজৰ যিটো বিকজ লাইফ ইজ অনলি ওয়ান্স এইটো আপোনাক খালি দিয়া হৈছে 70 years 80 years 90 years of কাৰণে গড ব্লেছ সবে 100 বছৰ জিয়াওক ফিট হৈ যাওক ফিট ৰাইট গতিকে এইটোৱে জন্ম আছে এইটোৱে সময় আছে যিটো সময় গোটেইখিনি কাম কৰিব লাগিব সো নো ৰিগ্ৰেটছ কি কৰিছিলো দেয়াৰ শুড নট বি এনি ৰিগ্ৰেটছ আৰু মই একো কৰিব পৰা নাই হাইৱে বিয় এইবিলাকো নাই মই যিখিনি কৰিছো নিজৰ ক্ষমতা অনুযায়ী কৰিছো প্লাস এটা বস্তু ঠাকুৰে কৈছে যে সমাজৰ কাৰণে কৰি যাব দিছে সমাজৰ কাৰণে কৰি যাব কাৰণে আপোনাক পইচাও নালাগে আপোনাক সময় নাথাকিলেও আপুনি কৰিব পাৰিব আপোনাক বল নালাগে আপোনাক একো নালাগে সমাজৰ কাৰণে কৰিব কাৰণে সমাজৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে খালি আপোনাৰ এটা মন লাগে যদি মন হয় তেতিয়াহ'লে ভগৱান পৰ্যন্ত আপোনাৰ ওচৰত গুচি আহিব এটা সৰু কথা মন কৰিছে এইখিনিতে ডু এনিৱান নো why we say Ganapati Bappa Moria do anybody knows why everybody says Ganapati Bappa Moria কোনোবাই জানে নে সদায় কয় না গণেশ বিসৰ্জনৰ সময়ত কয় যে গণপতি বাবা মৰিয়া আগলে বৰস তু জলদি আ নেক্সট ইয়াৰ আকৌ আহক কিন্তু গণপতি বাপ্পা মৰিয়া বুলি কয় জানে নে কোনোবাই যদি জানে এইটো নকওঁ আৰু পুতুকে আহিলে কাৰণে কৈছো যদি নাজানে কওঁ কোনোবাই জানে চাগে চবে ন নাই নাজানে যদি হয় মনটো হিলাওক নহয় এনেকৈ কৰক নহয় কয় নাজানো নহ'লে এনেকুৱা লাগিব যে মই ক্লাছ লৈ আছো বাকী মানুহখিনি শুই আছে আচ্ছা গণপতি বাপ্পা মৰিয়া বুলি এইকাৰণে কয় মৰিয়া গোস্বামী বুলি মানুহ এজন আছিলে খুব হেৰি কি বুলি কয় গণেশ ভক্ত হি ৱাজ সামৱেৰ ইন মহাৰাষ্ট্ৰ সদায় বহুত বছৰ দূৰ গণেশ মন্দিৰ এটা আছিলে ডাঙৰ গণেশ মন্দিৰ গতিকে তেখেত ইয়াৰ পৰা গৈ গণেশ মন্দিৰত পূজা দিয়ে বহুত দূৰ ৰাতিপুৱা গৈ পূজা দি গধূলি ঘূৰি আহে সদায় যায় গৈ থাকে এনেকৈ চলি আছে সময় গৈ আছে বয়স হৈছে বুঢ়া হৈছে যাব পৰা নাই এদিন এনেকুৱা হৈছে যে একেবাৰে যাব পৰা নাই সেইদিনাখন মানুহজনে আপ্ৰাণ ভক্তিৰে গণেশ বাবাক কৈছে মইতো আজি যাব নোৱাৰো তোমাক পূজা কোনে দিব আৰু চবতকৈ ডাঙৰ কথা মই কেনেকৈ পূজা কৰিম ইয়াৰ পৰাতো পূজা কৰিব নোৱাৰো মানুহজনে ইমান দুখ মনেৰে সেইদিনাখন শুই থাকিলে এই যে শুই থাকিলে ৰাতি সপোনত দেখিছে যে গণেশ বাবাই নিজে উঠি পেলাই ঘৰলৈ আহিছে আৰু কৈছে ভোক লাগিছে কিবা এটা খাবলৈ এই যে পূজাৰ থালিখনত লাড্ডু সজাই থৈ দিছে সেই লাড্ডু দিছে গণেশ বাবাই খাইছে গুচি গৈছে ৰাতিপুৱা শুই উঠি ভাবিছে আৰে মই কি সপোন দেখিলো তাৰপিছত উঠি চাইছে থালখনততো লাড্ডুটো নাই পূজাৰ লাড্ডুটো নাই তাৰমানে সঁচাকৈ আহিছে তাৰপিছত সদায় গণেশ বাবাই এই কথাটো গম পাই চবেই তাতে মন্দিৰ এটা বনালে তাতে পূজা কৰা আৰম্ভ কৰিলে এই পূজা কৰা যে আৰম্ভ কৰিলে সেই তেতিয়াই গণেশ ভগৱানে এই মৰিয়া গোস্বামী মানুহজনক আশীৰ্বাদ দিলে যে সদায় যেতিয়াই মোৰ নাম ল'ব যোনেই মোৰ নাম ল'ব
সদায় তোৰ নামটো পিছত থাকিবই সেইকাৰণে গণপতি বাপ্পা মৰিয়া বুলি কয় মনত থাকিবনে বাৰু আৰু এইটো কয় আগলে বৰস তু জল্দি আ প্ৰত্যেক মানে হেৰিতে যাতে আপুনি মোৰ ঘৰলৈ উভতি আহে যেনেকে মৰিয়া গোস্বামী ঘৰলৈ উভতি আহিছিলে এইকাৰণে গণপতি বাপ্পা মৰিয়া শব্দটো সদায় পিছফালে লগায় কিন্তু সকলোৰে ঘৰলৈ গণেশ অহাৰ ৰাস্তা এটা আছে তাৰমানে যদি মৰিয়া গোস্বামী ঘৰলৈ যদি গণেশ আহিব পাৰে সকলোৰে ঘৰলৈ আহিব পাৰে কিন্তু মৰিয়া গোস্বামীৰ নিচিনা ভক্তিকে মাতিব লাগিব যদি সেই ভক্তিটো থাকে মোৰ ঘৰলৈ আহিব আপোনাৰ ঘৰলৈ আহিব গতিকে আপুনি কিমান ডাঙৰ ভক্ত সেইটো আপুনি কাকো খুলিব নালাগে যদি ৰাতি খোৱাৰ সময়ত যদি আপুনি ঠাকুৰৰ কথা চিন্তা কৰে কিবা ভুলক্ৰমে যদি আপোনাৰ সপোনত ঠাকুৰ আহে বাছ আপুনি এইটো ভাবিব যে আজি দিনটোলৈহে মই চবতকৈ ডাঙৰ ভক্ত আছিলোঁ কালি নাজানো দেই কালি নাহিবও পাৰে সেইটো লৈ কিন্তু সদায় নাভাবিব যে মই চবতকৈ ডাঙৰ ভক্ত কাৰণ মোৰ এই এমাহৰ আগতে ঠাকুৰ মোৰ হেৰি আহিছিল মানে সপোনত আহিছিল যদি সদায় আহে তেতিয়াহে আপুনি এভৰি ডে লেভেলত সেইকাৰণে ঠাকুৰে কৈছে ইষ্টবিধিটো এভৰি ডে কৰিবলৈ সদায় কৰিবলৈ ইটছ আ যজ্ঞ টু বি ডান এভৰি ডে জাষ্ট টু বি ইন টাচ উইথ মি এই ৰছীডাল যেতিয়া ছিঙি যাব যেনেকৈ চিলা ওলাওঁ আমি যেতিয়া ৰছীডাল ছিঙি যাব এই চিলাখন কিন্তু অকণমান দেৰি উৰিব ক'ত পৰিব ঠিক নাই আৰু কোনে টানিব ঠিক নাই টানোতে চিলাখন ফাটিব নে নেফাটে সেইটো ঠিক নাই কিজানিয়ে নপৰিব পাৰে সেই গছত ওলমি থাকিব পাৰে সেইটো ঠিক নাই সেইটো হ'ল আমাৰ আত্মাটোৰ পৰা যেতিয়া সেই দৌৰিডাল যেতিয়া ছিঙি যাব আমাৰ আত্মাটো ক'ত যাব ঠিক নাই কিন্তু আমাৰ দৌৰিডাল যদি থাকে সেই আত্মাটো আকৌ ঘূৰি কিন্তু সেই মানুহজনৰ হাতলৈ আহিব যোনে চলাই পেলাই লৈ গৈছে মই ইমানখিনিয়ে বুজিছোঁ মায়ে আগতে কৰিলে আকৌ চিম্পলভাৱে বুজিব সেইকাৰণে চিম্পলভাৱে বুজিছোঁ সেইকাৰণে আপোনালোক কমপ্লিকেটেড কথা ক'ব নাজানো তাৰমানে কমপ্লিকেটেড কথা ক'ব নাজানো চিম্পলভাৱে বুজিলোঁ চিম্পলভাৱে কি বুলি কয় এইটো বুজালে আৰু এটা চবতকৈ ডাঙৰ কথা আছিলে মই বাৰে বাৰে মোৰ মনত আহিছিলে কথাটো এই কথাটো জনাৰ পিছত মই এখন কিতাপো লিখিছিলোঁ মই মাজে মাজে লিখোঁ যদি কিতাপ লিখোঁতে এটা চেপ্টাৰ এটা লিখিছিলোঁ চেপ্টাৰটো লিখিছিলোঁ ৱাই ভেজিটেৰিয়ান ডায়েট ঠাকুৰে ভেজিটেৰিয়ান ডায়েটৰ কথা কৈ গৈছে মই বাহিৰত ঘূৰি ফুৰিছোঁ ৰচুন আৰু পিঁয়াজ খাওঁ নাখাওঁ বুলি ক'লেতো নহ'ব ৰচুন আৰু পিঁয়াজ খাওঁ মোৰ লগৰ ল'ৰা চবেই মদ খায় ভাং খায় গাঁজা খায় চব খায় মোক সিহঁতৰ পাৰ্টিলৈ জৰুৰ লৈ যাব কিয় লৈ যাব জানেনে এই খোৱাৰ পিছত সিহঁতক ঠিক ঠাককৈ এজন মানুহটো লাগিব যে ঘৰত সোমাই দিব বা কেইখন ৰুটি খাইছে গম নাপাব নহ'লে মানুহজনে দি দিব 40খন ৰুটি খাইছে 50খন ৰুটি দিব 10খনৰ পইচা মাৰি দিব সেই পইচাখিনি মোক দিয়ে তাৰমানে ঐ তই বিলটো তই দিবি দেই গতিকে মোক সদায় লৈ যায় এতিয়া মই সিহঁতক জানো তাৰমানে এক পেক খোৱাৰ পিছত কিমান নাচা আহে নাচা হোৱাৰ পিছত মানুহটো মনেও নাথাকে নে সি চিঞৰ বাখৰ কৰে চকুটো কেনেকুৱা হয় চব জানো নাখালেও জানো এতিয়া সৰুৰ পৰা দেখি আহিছোঁ গতিকে এইবিলাক বস্তুৰ পৰা যে বাহিৰত থাকিব লাগে দূৰত থাকিব লাগে মোক কিন্তু কোনো কোৱা নাই এই নাম ধ্যান কৰি উপলব্ধি হৈছে পূজ্যপাত বাবাই দালৰ কথা পাতি উপলব্ধি হৈছে এবাৰ পূজ্যপাত দাদা আগৰ আছে যদি গমটো পায় চবেই চিনি পায় জানে এইটো বহুত কচু ল'ৰা এইটো য'তে যায় চব বস্তু খাব মোৰ আগতে এই ইফালে মই খুব তামোল খাইছিলোঁ তো ইমান তামোলটো খাওঁ ভাল লাগে আপোনাকোতো আনি দিওঁ সৰু আছিল আপোনাকোতো আনি দিওঁ আজিৰ পৰা তামোল নাখাবি ডাঙৰ কথা কৈছে নহয় তামোল নাখাওঁ তামোলেই নহয় বিড়ি চিগাৰেট পাণ তামোল বিড়ি চিগাৰেট মদ ভাং একো নাখাবি মই বোলো মই বাকীকেইটাতো নাখাওঁ কিন্তু কিয় বা ক'লে গম পোৱা নাই এই কিয় যে ক'লে এইটো মই এতিয়া গম পাওঁ গতিকে আপোনালোকেও এইটো চিন্তা নকৰিব মোৰ ল'ৰাটোৱে মোৰ কথা শুনিছে মোৰ ছোৱালীজনীয়ে মোৰ কথা শুনিছে মোৰ স্বামী মোৰ পৰিবাৰে মোৰ কথা শুনিছে আপোনালোকৰ কাম খালি শুনাই থৈ যোৱা মোৰ চিম্পল ভাষাত मैंने किसका ठिकानी लेके रखा
কোনোবা মোৰ পৰিবাৰ হিচাপে আহিছে, কোনোবা মোৰ ফেমিলিত ল'ৰা বা ছোৱালী হিচাপে জন্ম লৈছে, মোৰ হাতত নাই। কিন্তু সিহঁতৰ ভৱিষ্যতো মই লিখি থৈ যোৱা নাই বা লিখিম বুলি কোৱা নাই। সিহঁতৰ ভৱিষ্যতে সিহঁতে নিজে লিখিব। আহিছে বেলেগ ওপৰৰ পৰম পিতাৰ আশীৰ্বাদত কিবা কেমিষ্ট্ৰি মিলি ইফালে আহি গ'ল, নহ'লে সিফালে গুচি গ'লেতো। গতিকে যিহেতু এইবিলাক আমাৰ হাতত নাই, সিহঁতক কি কৰিম কি নকৰিম সেইটো আমাৰ হাতত নাই। ওৱান্স দ্য ৰকেট ইজ লঞ্চ, দি ডেষ্টিনি ইজ ফিক্সড। বাট এই ৰকেটৰ মাজৰ ৰাস্তাখিনি আমাৰ হাতত আছে। কৈছে নহয় যে জন্ম আৰু মৃত্যু তোমাৰ হাতত নাই, সেইটো মোৰ হাতত আছে। বাকী লাইফ কেনেকে থাকিবা, কেনেকে চলিবা, পিছৰ জন্মত কি হ'বা, সেইটো তোমাৰ হাতত দিছোঁ, ভগৱানে কৈ থৈ গৈছে। খালি জন্ম আৰু মৃত্যু জয় কৰিব নোৱাৰিবা। Destiny is destined. Journey is yours. Journey তুমি কাক লৈ যোৱা? ইয়াৰ পৰা বোলে সেই গুৱাহাটীলৈ যাওঁ, গাড়ীখন অকলে লৈ গৈছোঁ, ৱাইফক বহাই লৈ যাওঁ, হাজবেণ্ডক বহাই লৈ যাওঁ, গাৰ্লফ্ৰেণ্ডক বহাই লৈ যাওঁ, যদি বয়ফ্ৰেণ্ডক বহাই লৈ যাওঁ, সেইটো আপোনাৰ কথা। যেনেকে জাৰ্ণি ভাল হয় তেনেকে যাওক, গন্তব্য স্থানত ভালকে গৈ বাছ সেইটোৱে হয়। তাতে এটা কথা আছিলে যে মই বাহিৰলৈ যাম, এতিয়া বাহিৰত কেনেকে হেৰি কৰিম, মানে ইমানখিনি হেৰি নহ'লে কেনেকৈ হয়। মোৰ তাতে মই স্পৰ্টছ ইউনিভাৰ্চিটিত পঢ়া, গতিকে তাতে এটা কনচেপ্ট থাকে, যদি চিকেন নাখাওঁ, যদি চিকেন খোৱা নাযায়, কিছুমান হেৰি পোৱা নাযায়, কিছুমান প্ৰটিন পোৱা নাযায়, কিছুমান প্ৰটিন ভেজিটেৰিয়ান মানুহে পোৱা নাযায়। এতিয়া মই পঢ়ি পেলাই চালোঁ সেইখিনি প্ৰটিনটো আমাক নালাগেও, কিয় লাগে? কিয় আপোনাক এনেকুৱা ধৰণৰ ট্ৰেইনিং কিয় লাগে, যিটো প্ৰটিন আপোনাক এই 100 মিটাৰ দৌৰা মানুহৰ কাৰণে লাগে? ইয়াতে কোনে 100 মিটাৰ দৌৰে? এই কুকুৰ এটাই খেদিলে কুকুৰৰ পৰা বাচিবৰ কাৰণে লাগে, খালি বাছ ইমানেই শক্তি লাগে, নহয় জানো? আৰু যদি কেতিয়াবা ৱাইফে যদি কিবা কাৰণে যদি কিবা দম দিয়ে, ৱাইফৰ পৰা দৌৰিবৰ কাৰণে যিমান শক্তি লাগে আপুনি হাঁহিছে কাৰণে গৈছে, যিমানেই লাগিব আপুনি, বাছ, নহয় জানো? তাতকৈ বেছি ষ্টেমিনা নালাগে, তাতকৈ বেছি এণ্ডিউৰেঞ্চ নালাগে আমাক, নহয় জানো? গতিকে ডেট মিনছ সেই বস্তুবিলাক কনচেপ্টবিলাক ঠিকে আছে, চাইণ্টিফিক কনচেপ্ট নিজৰ জেগাত আছে, এপ্লিকেশ্যনবিলাক ভুলকৈ কৰে মানুহে, এপ্লিকেশ্যনবিলাক ভুলকৈ কৰে। কি লাগে? প্ৰটিন লাগে। বেষ্ট প্ৰটিন মই কওঁ চয়া প্ৰটিন ইজ দি বেষ্ট প্ৰটিন। মোক সোধক মই কেনেকৈ পাইছোঁ। আমি যেতিয়া ক্লাছ 11ত আছিলোঁ, মোৰ বায়'লজি, মোৰ কেমিষ্ট্ৰি মোৰ হেৰি আছিলে, সৰু সৰু হেৰি এটা দিয়ে, কি বুলি কয়, এক্সপেৰিমেণ্ট কৰিব দিয়ে। তেতিয়া মই ছাগলী গাখীৰ, গৰুৰ গাখীৰ, চয়াবিন মিল্কটো কেনেকৈ বনাই মই সেইটো কৈ দিম, মায়ে মোক বনাই খুৱাইছিলে, সেইকাৰণে মই সেইটো লৈছিলোঁ। ঠিক তেনেকৈ 4-5টা মিল্ক লৈ পেলাই তাতে কেচিন প্ৰটিন কিমান আছে সেইটো মই এক্সপেৰিমেণ্ট কৰিছিলোঁ। এক্সপেৰিমেণ্ট কৰোঁতে মই পাইছোঁ যে চয়া মিল্ক হেজ গট দি হাইয়েষ্ট এমাউণ্ট অফ প্ৰটিন, কেচিন যিটো কয় প্ৰটিন। গতিকে চয়াবিনত যদি হাইয়েষ্ট প্ৰটিন আছে, মই কিয় চিকেন খাব লাগে? লেট দিছ চিকেন গ্ৰ'। হি হেজ অলছ' কাম উইথ হিজ অ'ন এক্সপেক্টেশ্যনছ। চিকেনেতো কিবা এটা एक्सपेक्टेशन লৈ আহিছে। अंडे को क्या पता कि वो भुर्जी बनने के लिए आया है कि वो चिकन बनने के लिए आया है। वो गाना है ना, ये बहुत खूबसूरत गाना है, 3 Idiots का, right? She is rhyming the song at the back. গান তো মনে মনে গাই আছে। Okay, so let them live their life. কিয়নো যদি আমি আনা নাই, মোৰ কথাটো হ'ল কি, আমি যদি ছাগলী এটা আনা নাই ইয়াতে, ছাগলীটো মাৰি পেলাই খোৱাৰ আমাক অধিকাৰ কোনে দিলে? কোনে দিছে আমাক? জাষ্ট বিকজ মই ছাগলী মাংস খাই ভাল পাওঁ। যদি ছাগলী মাংস খাই ভাল পাওঁ, একেই বস্তু গৰু এটা কাটি খা, কোনে মানা কৰিছে? গৰুৰ গাত লক্ষী আছে, ছাগলীৰ গাত ৰাৱণ আছে, ক'ৰবাত লিখা আছে? ক'ৰবাত লিখা আছে? তেতিয়াহ'লে কনচেপ্টটো এনেকুৱা ধৰণৰ, এইটো খালে সেইটো খা, সেইটো খালে এইটো খা, যদি নাখাওঁ একো নাখাবি। মোৰ কনচেপ্টটো হ'ল যে মই মোক যিটো লাগে এইটো কাকো অপকাৰ নকৰাকে মই বনাম, কাকো অপকাৰ নকৰাকে মই বনাম। যদি কাৰোবাক অপকাৰ হয় সেই কামটো নকৰোৱে, দৰকাৰ হ'লে সেই কামটোত পইচা বহুত আছে কিন্তু বেলেগৰ অপকাৰ হ'ব নালাগে, মোক ইমান পইচা নালাগে, নালাগে, ভালকৈ চলিবৰ কাৰণে কেইটামান পইচা লাগে, সেইটো কনচেপ্ট মোৰ আছে। গতিকে মই যিহেতু নিজকে চলাবৰ কাৰণে বেলেগক মাৰি পেলাই চলাবলগীয়া হোৱা নাই, গতিকে ৱাই ভেজিটেৰিয়ান এণ্ড নন ভেজিটেৰিয়ান কনচেপ্ট সেইটো মোৰ আগতে আছিল। তাৰপিছত মই ভাবিছোঁ এই বস্তুটোৰ ওপৰত লিখিব পাৰিলে ভাল আছিল। মোৰ এখন কিতাপ আছে ডায়েট এণ্ড নিউট্ৰিশ্যনৰ ওপৰত, তাতে এটা চেপ্টাৰ লিখিছিলোঁ ৱাই ভেজিটেৰিয়ান।
ৱাই ভেজিটেৰিয়ান তেতিয়া মই দুটামান কথা কওঁ যিটো কথা আপোনালোকে জনাও উচিত প্লাছ আপোনালোকৰ যোনে যোনে হেৰি কৰে মানে কণ্ট্ৰভাৰ্চিয়েল থটছ আছে সিহঁতকো বুজাব পাৰে এই পৃথিৱীত ভগৱানে দুটা কেটেগৰীৰ জীৱ বনাইছে মাংসভোজী আৰু তৃণভোজী এই দুটা কেটেগৰীৰ কাৰণ ভগৱানেতো বনাইছে আমিতো বনোৱা নাই সেইকাৰণে ভগৱানে বনাইছে বুলি কৈছোঁ অ'কে দুটা কেটেগৰীৰ জীৱ বনাইছে ওৱান ইজ কাৰ্নিভোৰাছ এণ্ড ওৱান ইজ হাৰ্বিভোৰাছ বাই এক্সিডেণ্ট মানে এক্সিডেণ্টলি ভগৱানে মানুহো বনালে বহুত আশা দি পেলাই আশা লৈ পেলাই সেইকাৰণে ভগৱানে মানুহৰ মগজত এটা সৰু হেৰি এটা ভাৱ এটা সোমালে যিটো বুধ বুলি কয় অ'কে সেই বুধটোৱে কিন্তু ভগৱানে বেলেগ জীৱ জন্তুক নিদিলে খালি মানুহক দিলে যে তহঁতে এক্সপেৰিমেণ্ট ভগৱানেও কৰে কিন্তু এনেকুৱা নহয় যে ভগৱানে এক্সপেৰিমেণ্ট নকৰে সেই বুধটো ভগৱানে যেতিয়া আমাৰ মনত দিলে মানুহ চৌকল মানুহৰ মনত দিলে সেই বুধটোৱে কি কৰে কোনটো ভাল কোনটো বেয়া নিজেই ভাবিব আৰম্ভ কৰে আচলতে কোনটো ভাল কোনটো বেয়া বুজিবৰ কাৰণে শক্তি দিছে সেই বুজি পেলাই অবুজন বুজটোক লৈ পেলাই কাম কৰিবৰ কাৰণে কিন্তু ভগৱানে কোৱা নাছিলে আমি উল্টা কৰিলোঁ নাও দি কুৱেশ্যন কামছ আমি একচুৱেলি আমাৰ বডিটো মেণ্ট ফৰ কাৰ্নিভোৰাছ অৰ হাৰ্বিভোৰাছ মাংসভোজী কেটেগৰীত আমাক বনাইছে নে হাৰ্বিভোৰাছৰ কেটেগৰীত আমি বনাইছে একদম ভেৰি চিম্পল যিবিলাক হাৰ্বিভোৰাছ এনিমেল আছে যিবিলাক এনিমেল আছে সেই এনিমেলবিলাকে স্বভাৱবিলাক শান্ত গৰু এটাই ছাগলী এটাই কামোৰে নেকি নেকামোৰে কুকুৰ এটাই মেকুৰী এটাই কামুৰিব পাৰেনে পাৰে আচৰিব পাৰেনে পাৰে কিয় কাৰণ ভগৱানে সিহঁতৰ বডিত এচিডিক মাত্ৰাটো বেছিকে দিছে আৰু ইহঁতৰ বডিত এলকালাইন মাত্ৰাটো বেছিকে দিছে ত' বাই নেচাৰ এই দুটা হেৰি কৰিছে ঠিক তেনেকৈ যিহেতু সিহঁতৰ এচিডিক কেৰেক্টাৰিষ্টিক্সটো বেছি আছে সিহঁতৰ গাটো গৰম বেছি হয়নে এচিডিক কেৰেক্টাৰিষ্টিক বেছি জ্বলা খালে আপোনালোকৰ গৰম লাগে নে নাই লাগে যিবিলাকে মাছ মাংস খায় দুলীয়াতে খায় চৰি নেজানো যেতিয়া বেছিকৈ মাংস খাই দিয়া যায় অকণমান দেৰিলৈ গাটো গৰম লাগি থাকে খায়নে নাথাকে লাগি থাকে হা যোনে অকণমান কেতিয়াবা মানে নেখায় যদি কেতিয়াবা অকণমান যদি ৰঙা পানী খায় খোৱাৰ পিছত অকণমান গৰম লাগি থাকে এই ঠেলিছে অকণমান ঠেলা ঠেলি হৈছে আৰু অকণমান গৰম লাগি থাকে ডেট ইজ ৱাট এইবিলাক বস্তুৱে গাৰ গৰমটো বঢ়ায় গৰম মানে এচিডিক কেৰেক্টাৰিষ্টিক্সটো বঢ়ায় যিহেতু এচিডিক কেৰেক্টাৰিষ্টিক্সটো বঢ়ায় এচিডিক কেৰেক্টাৰিষ্টিক গৰমটো হেৰিৰ পৰা বাহিৰৰ হ'বলৈ কাৰণে সেইবিলাক জীৱ জন্তুৰ দেহত চুৱেট গ্লেণ্ডছ বেছিকৈ দিছে সেইকাৰণে চাব আপোনালোকে গৰু ছাগলীয়ে বেছি গৰমত থাকিব নোৱাৰি চুৱেটটো বাহিৰলৈ পেলায় সেইকাৰণে সিহঁতৰ হাত ভৰি পামবিলাক ঘামে গৰু মেকুৰী এটাৰ কুকুৰ এটা চাব পাম ঘামিব আৰু জিভাখন মেলি থাকে কাৰণ জিভাত চুৱেট গ্লেণ্ডছ থাকে আমাৰ চুৱেট গ্লেণ্ডছ নাই জিভাত আমি গৰম হ'লে এনেকৈ নাথাকোঁ কাৰণ আমাৰ যিমানে গৰম নহওক আমাৰ বডিটো গৰমত পুৰি নাযায় সিহঁতৰ বডিটো গৰমত পুৰি যাব চেলছবিলাক তেনেকৈ বনাইছে অকল চিম্পলকৈ কৈছোঁ আমাৰ বডিটোক চেলছবিলাক এণ্ডুৰেঞ্চ হিচাপে বনাইছে পুৰি নাযায় সহ্য কৰাৰ ক্ষমতা এটা দিছে সেইকাৰণে আমাৰ ইয়াতে চুৱেট গ্লেণ্ডছ দিয়া নাই ঠিক আছে আৰু চবতকৈ ডাঙৰ আৰু কিবা কিবি বহুত আছে আৰু চমুকৈ কৈছোঁ চবতকৈ ডাঙৰ ফিজিঅলজিকেল যিটো আমাৰ শৰীৰৰ বনাৱট বুলি কৈছোঁ সেইটো আচলতে আমাৰ হয় হেৰি স্মল ইণ্টেষ্টাইন বুলি আপোনালোকে নিশ্চয় জানিব আমাৰ পেটৰ পৰা খোৱা বস্তুবিলাক ইণ্টেষ্টাইন বুলি যায় এনেকুৱা সৰু এনেকুৱা ইণ্টেষ্টাইন বুলি কয় তাতে গৈ পেলাই এবজৰ্পশ্যন হয় স্মল ইণ্টেষ্টাইন বুলি কয় গম পাইছেনে বুজি পাইছেনে তাৰ পৰা এবজৰ্পশ্যন হোৱাৰ পিছত লাৰ্জ ইণ্টেষ্টাইনত
গৈ পেলাই যিখিনি নেলাগে বডিৰ পৰা বাহিৰ হৈ যায় তাৰ আগত যিখিনি থাকে সেইখিনিহে একচুৱেল তাৰমানে আমি ইংলিছত কথা এটা কওঁ ডু ইউ হেভ দ্য গাটছ টু ডু দিছ দম আছেনে এই কামটো কৰিবৰ কাৰণে দম মানে কি গাটছ মানে কি সৰু ল'ৰা এটাই যেতিয়া স্কুল নাযায় আজি স্কুল যাব না আজি স্কুল নাযাওঁ আজ স্কুল नहीं जाएंगे क्यों नहीं जाओगे কি কয় কওকচোন কি কাৰণটো কি দিয়ে আজি স্কুল নাযাওঁ কি বুলি কয় কওকচোন আপুনি প্লিজ কওকচোন পেট বিষাইছে বুলি কয় কিয় মূৰ বিষাইছে বুলি নকয় ভৰি বিষাইছে বুলি কিয় নকয় এইটো কথা হয়নে বাৰু আচ্ছা মই কিন্তু শিকাই থৈ দিয়া নাই দেই আগতে আহি পেলাই জাষ্ট হাই বাইহে কৈছোঁ তেখেতক মই ভাবিব নহয় মই প্ৰশ্ন কৰিম দেই উত্তৰটো এইটো মেকিং থাকে নহয় আজিকালি মই কিন্তু কথা পতা নাই চবেই পেট বিষাইছে বুলি কিয় কয় কাৰণ স্মল ইণ্টেষ্টাইনটো ইয়াতে আৰু পেট একচুৱেলি ইয়াতে থাকে একচুৱেল পেটটো ইয়াত থাকে কিন্তু সৰু ল'ৰা ছোৱালী কয় যে পেট বিষাইছে নেকি ক'ত বিষাইছে ইয়াতে দেখুৱায় দেখুৱাইনে তলত দেখুৱায় সি নেজানে পেট ক'ত আছে কিন্তু য'ত হলবলি মচে তাতে হাতটো দিয়ে यहाँ पे दर्द हो रहा है এইখিনি কিন্তু পেট নহয় এইটো স্মল ইণ্টেষ্টাইনৰ জাগা সায়েন্সটো ইয়াতে আছে আপোনালোকৰো কেতিয়াবা নাৰ্ভাছ ফিল হ'লে তল পেটটো এনেকুৱা লাগে আপোনালোকৰ ডাঙৰ মানুহৰো নাৰ্ভাছ ফিল হ'লে তল পেটটো লাগে সো হিয়াৰ কামছ দি ইম্পৰ্টেন্স অফ দি কাটছ মিন্স দি টাইটনেছ অফ দি স্মল ইণ্টেষ্টাইন যদি স্মল ইণ্টেষ্টাইনটো ভাল হৈ থাকে হেল্ডি হৈ থাকে আপুনি কেতিয়াও বেমাৰত নপৰে যদি স্মল ইণ্টেষ্টাইন যদি চাফা থাকে স্মল ইণ্টেষ্টাইন যদি হেল্ডি থাকে গতিকে স্মল ইণ্টেষ্টাইনটো হেল্ডি থাকিবলৈ কাৰণে আমি কি কৰোঁ খাওঁ here comes the science আমাৰ যিবিলাক মাংস ভোজী প্ৰাণী আছে সিহঁতৰ স্মল ইণ্টেষ্টাইনটো তৃণভোজী জীৱ জন্তুতকৈ সৰু length of the small intestine য'ত খানা খাই পেলাই ৰেষ্ট লয় খানায় তাৰ পৰা যেতিয়া শক্তি পায় এই ৰেষ্টিং জাগাটো যিটো লাউঞ্জ বুলি কোৱা যায় এয়াৰপৰ্ট লাউঞ্জ মই মাত্ৰ এটা লাউঞ্জত বহি আহিছোঁ নহয় জানো কাৰোবাৰ ড্ৰয়িং ৰুম এই লাউঞ্জটো যিবিলাক মানে বাঘ কুকুৰ মেকুৰী এইবিলাকৰ চুটি আৰু হাতী গৰু ছাগলী ইহঁতৰ দীঘল now you ask me কিমান চুটি কিমান দীঘল there is a fine ratio the length of the body তোমাৰ যিটো লেন্থ আছে বডিৰ যিটো লেন্থ আছে যাৰ যিমান লেন্থ আছে into 6 round about approximately into 6 is the length of the small intestine তাৰমানে সেই লাউঞ্জটোত কিমানেই জাগা আছে for the বাঘ ছাগলী বাঘ কুকুৰ মেকুৰী আৰু আমাৰ কাৰণে বুলি এইকাৰণে কৈছোঁ আমাৰ স্মল ইণ্টেষ্টাইনটো আমাৰ ফিজিঅলজিটো হাতী গৰু ছাগলীৰ লগত মিলে সেইকাৰণে আমাৰ স্মল ইণ্টেষ্টাইনটোৰ যিটো লেন্থ that is 10 into our height আপোনাৰ যিটো হাইট তাত into 10 কৰি দিয়ক সেইটো হ'ল আপোনাৰ স্মল ইণ্টেষ্টাইন তাৰমানে ইমান দেৰিলৈ খানাটো আপোনাৰ বডিয়ে ধৰি ৰাখিব পাৰে ইমান দেৰিলৈ বেছি খানা ধৰিব পাৰিব ইমান দেৰিলৈ ধৰিব পাৰিব এইটোৱে হ'ল সায়েন্স যেতিয়াই আমি এই স্মল ইণ্টেষ্টাইনত আচ্ছা কিয় এনেকুৱা হয় কাৰণ বাঘ কুকুৰ মেকুৰীয়ে এচিডিক খানা খায়নে ৰ মিট খায় আজিকালি আমি কুকুৰক হেৰি দিওঁ কি বুলি কয় বইল চিকেন দিওঁ KFC চিকেন দিওঁ আগতে কুকুৰে KFC চিকেন নাখায় য'ত যি পাই থাকে খায় ৰ মিট খায় those are এচিডিক খানা যিমান দেৰি বডি ভিতৰত থাকিব আপোনাৰ বডি এচিডিক বিহেভ কৰিব খং উঠিব আপোনাৰ ক্ষমতাবিলাক কমাই দিব মেমৰি কমি যাব ফ্ৰিকনেছ বাঢ়িব খুব সোনকালে ডিচিশন চেঞ্জ কৰিব আপোনাৰ যিটো কেপাচিটি সেই কেপাচিটিটো কমাই লৈ যাব সেইটো মই কোৱা নাই দেই now it is a science of Google and science of AI you can please search it on your own phones AI কৰিবা যেটো কথা কৈছো মই সেইটো সঁচা নে মিছা
সেইকাৰণে সেইটো কৰোঁ, কাৰণ তাতকৈ যদি বেছিকৈ দিয়া যায় এই বাঘ বা ছাগলীটো, বাঘ বা মেকুৰীটো মৰি থাকিব। ইমান এচিডিক কেৰেক্টাৰিষ্টিক্সটো সহ্য কৰিব নোৱাৰে, মৰি থাকিব, বেছি গৰম সহ্য কৰিলে মৰি থাকিব। আমি কি কৰিছোঁ, আমি সেই দীঘল জাগাটোত আমি এচিডিক কেৰেক্টাৰিষ্টিক্সবিলাক সোমোৱাইছোঁ। তাৰ কাৰণে আমি কিন্তু মৰি যোৱা নাই। আমাৰ কি হৈছে, বেমাৰ আমি আমন্ত্ৰণ কৰিছোঁ, ডায়েবেটিছ আমন্ত্ৰণ কৰিছোঁ, কেঞ্চাৰ আমন্ত্ৰণ কৰিছোঁ। ঠিক আছে, আমাৰ মেমৰি কমি গৈছে, আমি সোনকালে খং উঠিছোঁ। 10,000ৰ কাৰণে মানুহ এটাই ইটো সৰু মানুহ এটাক মাৰি দিয়ে। Just because a child has a student in a school has passed on a love letter to not love letter, I say love letter really nice, love message to another girlfriend, he girlfriend তাক shoot কৰি দিছে। সহ্য কৰাৰ তাৰমানে ক্ষমতা নাই। কিয় নাই? কাৰণ আমি সেই যে লেন্থ অফ স্মল ইন্টেষ্টাইন তাতে এলকেলাইন ফুডৰ জাগাত আমি এচিডিক ফুড সোমোৱাইছোঁ। ওকে, আপুনি নিজৰ নতুন গাড়ী এখন কিনি আনিছে, পেট্ৰল গাড়ীখনত যদি পেট্ৰল আৰু ডিজেল মিক্স কৰি চলাই, গাড়ীখন কিমান দিন চলিব? চলিব, নচলা নহয়, চলিব কেইদিনমান। কিমান দিন চলিব চাবচোন। That is happening with our body. So এই সায়েন্সটোকে ভেজিটেৰিয়ানিজম বুলি কয়। And we are vegetarian. Our physiology is vegetarian, not by choice, by nature. God has provided. Sri Thakure খালি দেখুৱাই থৈ গৈছে যে এইটো কৰিলে ভাল হয়, এইটো কৰিলে ভাল হয়, এইটো কৰি দিয়েই বুলি কিন্তু কোৱা নাই চাগে। মই বেছি নাই পঢ়া, কিজানি কোৱা নাই এইটো নকৰিলে মৰিবি দেই, এনেকৈ কিজানি কোৱা নাই। এইটো কৰিলে ভাল, এইটো কৰিলে ভাল, বাকী নিজে কৰ, নিজে খা, মেলেডি খাওঁ, খুব জান যাওঁ। নতুন মানুহখিনি নাজানে চাগে, পুৰণা মানুহখিনি এটা হেৰি আছিলে, মানে এড এটা আছিলে, মেলেডি চকলেট এটা কৰি চকলেট কেঁচা আহে, এই পুৰণা মানুহখিনি গম পাব, মেলেডি খাওঁ, খুব জান যাওঁ, মানে নিজে কিন, নিজে খা, তেতিয়া নিজে গম পাবি। সেইটোৱে কথা। ইমানখিনি মানে কি বুলি কয়, চিম্পলিচিটিৰ লগত মই যিখিনি কথা বুজি পাইছোঁ, সেই কথাখিনি আজি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। যিহেতু মই আগতেই কৈছোঁ যে মোৰ কোনো অভ্যাস নাই এনেকৈ বক্তৃতা দিয়া বা হেৰি কথা, বহুতখিনি যদি অফটেক কথা কৈছোঁ, আই এম চ' চৰি ফৰ দিছ, ক্ষমা কৰি দিব। কিন্তু এটাই মোৰ ভাল লাগিছে, মোৰ দাদা আৰু বাইদেউ মোক মাতি লৈ আহিছে, মই আজি নিজে এনাৰ্জেটিক ফিল কৰিছোঁ, মই আজি নিজে কানেক্ট ফিল কৰিছোঁ, আকৌ কানেকশ্যন ফিল কৰিছোঁ বেলেগ এটা মঞ্চত, বেলেগ এটা অনুভৱেৰে। তাৰ কাৰণে সকলোকে মোৰ অন্তৰৰ পৰা জয় গুৰু।